নাই জানা কোনো মানুহ নাই এনেকুৱা জীৱনত যে কাৰোবাৰ আগত মোৰ বিৰাট কষ্ট পাইছোঁ মই কান্দি দিম, মোৰ বিৰাট সুখ লাগিছে মই কৈ দিম জানো আজি মোৰ লগত আমুকটো হৈছে, ইমান ভাল লাগিছে। নাই, মই সদায় চাই বাবাৰ আগত কওঁ, মই কান্দো, মই হাঁহোঁ, মই ফূৰ্তি কৰোঁ, চব বাবাৰ লগত। পুৰুষ মহিলা যিয়ে জেণ্ডাৰ নহওক, সন্মানটো হ'ল প্ৰথম বস্তু। মই এতিয়া কওঁতেও মানে দেউতাৰ মুখখন মোৰ ভাঙি গৈছে, কি দেউতাক বিছনাখনতে বহি আছিলে, মই দেউতাক কৈছিলোঁ, দেউতাই মোক ক'লে তই আহগে যা, তোৰ লগত মোৰ কথা আছে পাতিম। কি কথা থাকি গ'ল মই দেউতাৰ নাজানো আৰু। মই আহি পেলাই মই বহুতবাৰ ট্ৰাই কৰিছিলোঁ, মানে যেন উঠিব ক'ব মোক কথা, তেনেকুৱা নিচিনা লাগিছিল। নক'লে। অজানিতে ভুল চবৰে হ'ব পাৰে, কিন্তু মই কাকো ঠগি পোৱা নাই, মই পইচা খাই কাৰোবাৰ পোৱা নাই, আৰু সেই গুণটো মোৰ দেউতাৰ পৰা আহিছিলে। কোনোদিন জীৱনত মই বিৰাট এৰগেণ্ট ল'ৰাটো কিছুমান ক্ষেত্ৰত, আৰু মানে বেয়া পালে পালোঁ আৰু যদি কোনোবা মোৰ পৰা আঁতৰিও গ'ল, মানে আই ডোণ্ট কেয়াৰ, তেনেকুৱা ধৰণৰ এটা মানুহ মই কিন্তু এইটো বস্তু শিকিলোঁ যে ক্ষমা কৰি দিব লাগে জানা মানুহক, আৰু সেইটোৰ নিচিনা ৰিলেক্সিং এনেকুৱা এটা ফিল ন, তুমি মানে মই তোমাক বুজাব নোৱাৰোঁ। তাৰমানে এইটো লাইনত মই স্বইচ্ছাৰে আহিলোঁ, ঘৰত হাত নপতাকৈ চলিবৰ কাৰণে চেষ্টা কৰিলোঁ। দেউতাহঁতে অকল নামটো দিলে উদয় শংকৰ, দত্তটোও মই নিলিখোঁ, কাৰণ সেইটো মই ধৰি লোৱা হৈছিল যে এইটো লাইনত কাম কৰাৰ লগে লগে ল'ৰাটো বেয়া হ'ব। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিন পডকাষ্ট ঘৰৰ বাহিৰত কৰিলোঁ, আজি আহি গ'লোঁ নিজৰ ষ্টুডিঅ'ত, নিজৰ ড্ৰয়িং ৰুমত। আৰু আজি আমাৰ ড্ৰয়িং ৰুমত উপস্থিত হৈছে অসমৰ এজন বিখ্যাত নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ বা এজন আৰ্টিষ্ট, এজন শিল্পী হিচাপে তেওঁক আমি, কাৰণ এটা ডেফিনেশ্যন দিলে বহুত দীঘল হৈ যাব, কিন্তু তেওঁৰ পৰা আজি আমি বহুত কথা শিকিলোঁ, বহুত কথা খুব বেলেগ বেলেগ চেন্সত শিকিব পালোঁ, জীৱনৰ অভিজ্ঞতাক লৈ শিকিলোঁ। তেওঁৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ লগত, কণমানি ছাত্ৰ ছাত্ৰীৰ লগত থকা যি তেওঁৰ সম্পৰ্ক বা সম্বন্ধ, তাৰ পৰা কথা কিছুমান শিকিলোঁ, তেওঁৰ পৰিয়ালৰ পৰা কথা কিছুমান জানিলোঁ। অকলশৰীয়া হ'লে কাৰ আগত কান্দে, কাৰ আগত হাঁহে। আমাৰ মাজত আছে উদয় শংকৰ, তেওঁৰ লগত তেওঁৰ অন্তল কাহিনী বিচাৰি আমাৰ এই 1 ঘণ্টীয়া পডকাষ্ট আপোনালোকৰ ওচৰত। কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে, ভাল লাগে গম পালে, বেলেগ বেলেগ জেগাৰ পৰা যেতিয়া আপোনালোকে চাই থাকে। আৰু আপোনালোকৰো যেতিয়া প্ৰশ্নবিলাক সোধোঁ, আপোনালোকৰ উত্তৰ কি হ'ব পাৰে, যদি মনত কিবা কথা থাকে, চিন্তা থাকে, কমেণ্ট ছেকশ্যনত জনাব, আমাৰ ভাল লাগে। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। থেংক ইউ। কি খবৰ আপোনাৰ? মোৰ খবৰ ভাল, তোমাৰ কি খবৰ? মোৰো খবৰ ভাল। বহুত দিনৰ মূৰত আমি এই জেগাটোত শ্বুট কৰি আছোঁ, সেইকাৰণে মানে অলপ মোৰো নতুন নতুন লাগিছে মানে আজি। বাকী যদি মই আপোনাক সোধোঁ, বৰ্তমান সময়ত কামকে লৈ, নিজৰ জীৱনকে লৈ কেনেকুৱা চলিছে? একদম দ্ৰুত গতিত চলি আছে না, কোনোফালে ৰ'বলৈ সময় নাই। এই কথাটো আপুনি কি ভাবে? মই মানে প্ৰথমৰ পৰাই প্ৰশ্ন আৰম্ভ কৰি দিছোঁ দেই, কথাটোৰ লগত মিল খোৱাৰ কাৰণে। বহুতে কয় নহয় সময় নাই হাতত, বা এনেকুৱা, এতিয়া আপুনি ক'লে এনেকুৱা ফাষ্ট হৈ গৈছে যে টাইমৰ নিজৰ গতিটোৱে ধৰিব পৰা নাই ন। এই টাইম নাথাকা বস্তুটোৰ সময়ত আমি নিজকে হেৰাই পেলাওঁ নহয় কিছুমান সময়ত, যে নিজৰ কাৰণে টাইম নাথাকা বুলি কওঁ। কথাটো বেয়া বুলি চবেই কয়, কিন্তু এফালেদি টাইম নথকা কাৰণটো হৈছে আপুনি নিজৰ ষ্টেবিলিটিৰ কাৰণে কষ্টখিনি কৰি আছে। বাট দেন কি ভাবে, নিজৰ কাৰণে টাইম নথকাটো নিজৰ অৰিজিনেলিটি বা নিজকে হেৰাই দিয়া যায় নেকি এইখিনি প্ৰচেছ? যায়, হেৰাই দিয়া যায়। কাৰণ মই ফিল কৰোঁ কেতিয়াবা এনেকৈ মন যায় যে দুপৰীয়া ভাত অকণমান খালোঁ, খাই লৈ পেলাই 2 ঘণ্টামান টোপনি ভাৱ এটা আহে যে অকণমান পৰি দিওঁচোন, টোপনিটো যদি আহে ভাল লাগিব, মন যায় কেতিয়াবা দেই। যিহেতু ডান্সৰ ক্লাছবিলাক কৰাই থকা হয়, ভাগৰ লাগে কেতিয়াবা, কিন্তু সেই টোপনিটো নাহক বুলি মানে এভৰিডে ধৰা ভাতটো খাই চাহ একাপ বা কফি একাপ খাই দিয়া, যাতে টোপনিটো নাহে কামখিনি কৰি থাকিবলৈ। সেইকাৰণে বিৰাট বেয়া লাগে নিজৰ ইছৰাম, অকণমান যদি মই শুবলৈ পালোঁহেঁতেন এই সময়খিনিত। চ' তেনেকুৱাত কেতিয়াবা অনুভৱ হয়। কিন্তু মই ভাবোঁ যে যিহেতু নিজৰ কাৰণে কৰি থাকিব লগা হয় চব কামবিলাক, তাৰ মাজতে কিন্তু নিজক অকণ সময় দিয়াটো বৰ উচিত। আৰু মই কেতিয়াবা কি কৰোঁ, সেইখিনি মোৰ নিজৰ সময়, আৰু সেই 1-1.5 ঘণ্টা, সেই সময়খিনি যেতিয়া মই ভাবোঁ যে মই কাৰো ফোন নধৰোঁ বা মই ক'লৈকো নাযাওঁ, এইখিনি মই নিজক দিমেই, যিয়ে নকৰোঁ লাগে, মই এনেই ক'ৰবাত বহিয়ে থাকিম, কিন্তু সেইখিনি মোৰ সময়। মই তেনেকৈ কেতিয়াবা কৰিব লাগে নিজৰ কাৰণে, সেইখন বৰ প্ৰয়োজন, নহ'লে হেৰাই দিব লাগিব নিজক।
আৰু এনেকুৱাও হয় নহয় আজিকালি সেইটো বস্তু দেখা গৈছে এটা টাইম আছিল নহয় যেতিয়া কয় যে এই বিৰাট অলগদ্ধ অনাবৰত শুই থাকে একো কাম চাম নকৰে খেল ধুল কৰি থাকে সেইটো মানে এটা মানে কমপ্লেইন আছিল আৰু এতিয়া আকৌ উল্টা হৈ গৈছে যে খুব কম বয়সৰ পৰা সকলোৱে কাম কৰা আৰম্ভ কৰি দিয়ে স্পেচিফিকলি মই যদি চাওঁ এই মডেলিং কালচাৰটোক লৈ পেলাই এটা কথা অসমতো প্ৰচলিত হৈ গৈছে যে ক্লাছ 8, 9, 7 মানৰ পৰা আচলতে সৰুৰ পৰা কৰে আজিকালি আৰম্ভ কৰি দিয়ে কিডছ নাও আছে না কিডৰ পৰা কৰে তাৰ পৰা আৰম্ভ কৰি দিয়ে এতিয়া সেই বস্তুটো হোৱাৰ লগে লগে আমি খুব ৱৰ্কহলিক বুলি যোনটো কওঁ খুব কম বয়সৰ পৰা হৈ যোৱাটো ভাল হয় জানো ৱৰ্কহলিক বস্তুটো বেলেগ আৰু তোমাৰ শৈশৱটো হেৰুৱাই দিয়াটো বেলেগ এতিয়া মই ভাবোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ শৈশৱ কিছুমান মানে তেওঁলোকৰ শৈশৱবিলাক হেৰাইছে কিন্তু আজি তোমাৰ শৈশৱটো তুমি এবাৰ মনত পেলোৱাচোন মই যদি মোৰ শৈশৱটো মনত পেলাওঁ তেনেহ'লে ৰাতিপুৱা উঠিব লাগে পিটন চিটন খাই হ'লেও স্কুল যাব লাগে আহি পেলাই পালোঁ বেগ ক'ত গ'ল কাৰ ঘৰত খালোঁ কোনো একো নাজানে কিন্তু আমাৰ ওচৰৰ চুবুৰীটোত কাৰোবাৰ ঘৰত ভাতটো খাই দিলোঁ বেগটো ঘৰত পেলালোঁ খেলিবলৈ ওলাই গ'লোঁ আবেলি আহি ভৰি হাত ধুলোঁ ধুই পেলাই গোসাঁই ঠাইত সেৱা কৰাটো আমাৰ একদম আগৰ পৰা কম্পালচৰি আছিলে যিহেতু আমাৰ জইণ্ট ফেমিলি আছিলে ককা আছিলে আইতা আছিলে গোসাঁই ঠাইত সেৱা কৰিলোঁ পঢ়িবলৈ বহিলোঁ টোপনিয়ালোঁ 2টা প্ৰমাণ দিলে পঢ় বুলি মাৰ খাওঁতে বহুত খাইছোঁ সৰুতে কোটিয়াই ভাত চাত খুৱাই দিলে আৰু শুই থাকিলোঁ চ' সেই মাজৰ যিখিনি সময় তাৰমানে সেই শৈশৱখিনি আমাৰ যিখিনি আছিলে খেলা ধূলা কৰা আজিকালি ল'ৰা ছোৱালী হেৰাইছে আজিকালি মানে এনেকুৱা হৈছে নাচিবলৈও যা গাবলৈও যা মডেলিঙো কৰ আৰু পিঠিতৰ বেগটো আছেই সেই সোপা কিতাপ আৰু এইটো বস্তু খুব বেয়া লাগে যে হোমৱৰ্ক ইমান বেছি এই আৰ্টৰ ক্লাছ কৰিলে যিহেতু মোৰ এখন নিজৰ ডান্সৰ স্কুল আছে ডান্সৰ স্কুলত সিহঁতি ডান্সৰ ক্লাছো কৰে আৰ্টৰ পৰা আহে কিছুমান আকৌ আৰ্টলৈ যায় আধা ঘণ্টা ক্লাছ কৰিও কেইটামান এনেকুৱা আছে নাচি ইমান ভাল পায় কিন্তু টিউশ্যন যাব লাগিব চ' সিহঁতি আধা ঘণ্টা নাচি পেলাই ওচৰতে টিউশ্যন আছে কাৰণে আকৌ টিউশ্যন গৈছে চ' খুব বেছি শৈশৱটো কেতিয়াবা হেৰুৱাই দিয়ে যেন লাগে মোৰ আৰু সেইটো কাৰণে চাগে আজিকালি ল'ৰা ছোৱালী খুব প্ৰি মেচিয়ৰ্ড নেকি চব মোৰ তেনেকুৱা নিচিনা অনুভৱ হয় আৰু মোৰ এনেকুৱা ফিল হয় যে বহুত বস্তু যেতিয়া মই হয়তো ক্লাছ 5, 6, 7ত থাকোঁতে মই ৰিয়েলাইজ কৰা নাছিলোঁ যে মোৰ এনেকুৱা আছিল যে মই ডাঙৰ হ'লে মই এইটো কৰিম সেই ডাঙৰ হোৱালে মোৰ এটা অপেক্ষা থাকি গ'ল কিন্তু সেইখিনি সময়ত মই এনজয় কৰিলোঁ স্কুলৰ টাইমখিনি টিউশ্যনখিনি বা একো নকৰাটো এতিয়া এনেকুৱা হৈছে সেই ডাঙৰ হোৱাটো নাই মানে ডাঙৰ হ'লে ৰখিবই নালাগে 5ৰ পৰাই সেইখিনি প্ৰিপেৰেশ্যন আৰম্ভ কৰাই দিয়ে একদম মেচিয়ৰ্ড চব আৰু প্ৰত্যেকটো বস্তু ইমান চিৰিয়াছলি লয় আৰু এই মোবাইলটো যেতিয়াৰ পৰা আহিলে সেইটো আগতে আমি যেনেকৈ শুই থাকোঁতে আমাৰ অলগদ্ধ বুলি কয় শুই থাকি এতিয়া মোবাইল টিপি থকাকেইটা অনবৰতে কি বুলি ক'বা বাৰু যিকেইটা অনবৰতে মোবাইলতে থাকে সেই বস্তুটোও কিছুমান বস্তু নোহোৱা কৰিছে না মানে সেই ধৰা মই এনেকুৱা ল'ৰা ছোৱালীও পাইছোঁ যিহেতু মই বেচিকেলি ল'ৰা ছোৱালীৰ লগত কাম কৰি থাকোঁ বা সৰু ল'ৰা ছোৱালীৰ লগত মানে জড়িত হৈ থকা হয় এনেকুৱা ল'ৰা ছোৱালীও মই পাইছোঁ সন্মুখেদি পাৰ হৈ গৈছে ধৰা মই চিনি নাপাওঁ মোক চিনি পায় সন্মুখেদি পাৰ হৈ গৈ পেলাই নামাতিলে কিন্তু মোক মই কেনেকৈ গম পাইছোঁ মোলৈ মেছেজ কৰিছে ধৰা ইদাৰ হোৱাটছআপ হওক ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক সিহঁতি মেছেজ কৰে ছাৰ আজি আপোনাক দেখিছিলোঁ আমুকত আছিলে আপুনি মই সুধোঁ কেলৈ নামাতিলা এনেই নামাতিলোঁ বহুত মানে কমিউনিকেশ্যন নাইকিয়া হৈ গৈছে তেওঁলোক খুব বেছি কমফৰ্টেবল যে সিহঁতি কিন্তু মেছেজটো কৰিবলৈ ভয়টো এইটো বস্তু বহুত কমন ফিন'মেনা এটা ন এতিয়া সময়ত চ' আমাৰ মাজত সেই কমিউনিকেশ্যন স্কিলটোৱে হেৰাই গৈছে য'ত আমি কথা পাতোঁ আমি কওঁ কেতিয়াবা মন কৰিবাচোন ক'ৰবাত ধৰা আমি ফ্ৰেণ্ড চাৰ্কেল এটা ওলাই গ'লোঁ ফুৰিবলৈ হওক বা ক'ৰবালৈ হওক যোৱাৰ পিছত আমি কিমান কথা পাতোঁ বাৰু আমি অকল এনেকৈ নাথাকোঁ জানো হয় নেকি আচ্ছা মই গৈছিলোঁ নহয় কালি অনবৰত ডিষ্ট্ৰেক্টেড থকা যায় কাৰণ কিয় আমাৰ সেই বস্তুবিলাকৰ কাৰণে ইমান বেছি মানে মেকানিকেল হৈ গৈ আছে আমাৰ মাজৰ সেই বণ্ডিংবিলাক হেৰাইছে সেইকাৰণে আৰু সেইটো কাৰণে কিছুমান বস্তু নোহোৱা হৈছে আৰু কিছুমান বস্তু বেছি হ'বলৈ লৈছে কেনেকুৱা বস্তু নোহোৱা হৈ আছে সেইখিনি আমি গম পালোঁ কেনেকুৱা বস্তু হোৱা হৈছে সেইটোৰ কথা আমি যেতিয়া যিকোনো এটা বস্তু আমি যেতিয়া অনবৰতে দেখি থাকোঁ আগতে আমাৰ কি হয় ঘৰত যেতিয়া আমি ডাঙৰ হওঁ আমাৰ ঘৰুৱা যিটো পৰিৱেশ হয় বা মা দেউতাহঁতৰ লগত থকাৰ যিখিনি সময় হয় তেওঁলোকক দেখি পেলাই আমি শিকোঁ এতিয়া মোবাইলটো চাই পেলাইহে শিকে চবে গতিকে যিকোনো এটা বস্তু যেতিয়া আমি খুব বেছিকৈ চাই থাকোঁ আমি ইনফ্লুৱেঞ্চ হ'ম ভালতকৈ বেয়া ইনফ্লুৱেঞ্চবিলাক ঘপককৈ হয় গতিকে এতিয়া মানে মই প্ৰি মেচিয়ৰ্ড বুলি এইটো কাৰণে ক'ব মানে মেচিয়ৰিটি লেভেলটো বাঢ়ি গৈছে বুলি এইটো কাৰণে ক'ব খুজিছোঁ সৰু ল'ৰা ছোৱালীবিলাক চাবাচোন তেওঁলোকৰ শৈশৱটো সেইকাৰণে মই হেৰাইছে বুলি কৈছোঁ তেওঁলোকৰ কথা বতৰাবিলাক সৰু হৈ থকা নাই তাৰমানে তেওঁলোকে ডাঙৰ নিচিনাকৈ এক্ট কৰে ডাঙৰৰ নিচিনাকৈ ৰিয়েক্ট কৰে ডাঙৰৰ নিচিনাকৈ থাকি পেলাই ভাল পায়
সেই বস্তুটো সেই দেখি থকা বস্তুবিলাকৰ পৰা ইনফ্লুৱেঞ্চ হয় কিন্তু খুব কমটি ল'ৰা ছোৱালীহে এনেকুৱা আছে যাৰ মাজত তুমি এতিয়া সেই শৈশৱখিনি বা অকণমানি ল'ৰা ছোৱালীৰ মাজত যিখিনি থাকিব লাগে সেইখিনি বিচাৰি পাবা বিকজ মোৰ মানে ভতিজা এটা আছে সি 5 বছৰ হৈছে মাত্ৰ তাৰ পৰা আমি মোবাইলটো আঁতৰাই পেলালোঁ গালি পাৰি 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 দুইটাকে মই ভাইটি আৰু মোৰ বোৱাৰীজনী গালি পাৰি মই নিদিবি মোবাইলটো হাতত সি কান্দিবলৈ নিদিবিচোন মোবাইলটো এতিয়া তাৰ যিবিলাক কথা বতৰা বা সিও মেচিয়ৰ সি সাংঘাতিক মেচিয়ৰ সি মোক এতিয়া সেইদিনাখন জন্ম হৈছিলে মই কোচত লৈছিলোঁ সি আজি 2 দিন আগত মোলৈ খুব ভইচ মেছেজ পঠিয়াই থাকে মোলৈ ৰাতি শোৱাৰ আগে আগে আৰু আই এম দ্য বেষ্ট বৰ্তা ফৰ হিম তাৰমানে পৃথিৱীত মাক দেউতাকেও তাক ইমান মৰম নকৰে বৰ্তাকেইটাক যিমান মৰম কৰে তাৰমানে তো সি মোক সেইদিনাখন পঠিয়াইছে হেৰি বৰ্তা তুমি আহিবানে আমাৰ তালৈ তাৰপিছত মই ক'লোঁ মইতো কামত আছোঁ মই যাব নোৱাৰিম মোক কৈছে হেৰি অঁ ঠিক আছে হেৰি তোমাৰ যদি বেছি ভাগৰ লাগিছে তুমি আজি আহিব নালাগে চ' বুজি পাইছে যে মই ব্যস্ত হৈ আছোঁ কাৰণ কিয় আমি তাৰ লগত তেনেকেই কথা বতৰা পাতোঁ আমি তাৰ লগত তেনেকেই হেৰি কৰোঁ আৰু শৈশৱটো হেৰাই যাবলৈ দিয়া নাই তাৰ ইহঁতি কৰে কেতিয়াবা বোৱাৰীয়েও কৰে ইও কৰে ইয়াৰ পৰীক্ষা মূলক মেট্ৰিক দিবতো তোৰ ল'ৰাই মই তেনেকৈ কওঁ তাৰমানে কিন্তু শৈশৱটো ধৰি ৰাখিবলৈ চবেই চেষ্টা কৰিব লাগিব সি এতিয়া মাকক সহায় কৰে তাৰমানে সেই কাৰবাৰবিলাক মোৰ ভাল লাগে চাই পেলাই মাকক সহায় কৰে হেৰি পিঁয়াজ কাটে জানা পিঁয়াজ কাটে আলু কাটে ৰুটি বেলে সেইদিনাখন মই বিৰাট লাজ পাইছোঁ ভাত খাবলৈ গৈ পেলাই সোমাই দিলোঁ তাৰপিছত দেখিছোঁ সি ৰুটি বেলি আছে মই কৈছোঁ তাক চেং বুলি মাতোঁ মই বোলো চেং তই মোক লাজ পোৱাই দিলি দেই মই আজিলৈকে কৰিব নোৱাৰা কাম এটাই আছে সেইটো হ'ল মই ৰুটি বেলিব নাজানো সি ৰুটি বেলিছে ইমান ধুনীয়া গোল ৰুটি এখন তাৰপিছত সেইটো ষ্ট্ৰবেৰী নিচিনাকৈ বনাইছে চ' সেই বস্তুবিলাক মই বিৰাট এনজয় কৰোঁ তাৰমানে সেই চিম্প্লিচিটিবিলাক মানে সঁচাকৈ মানে চবেই এতিয়া সময়ত কি হৈছে ইমান মডাৰ্ণাইজ বস্তুটোত ফ'কাছ কৰি আছে যে আমি ইভলভ হ'ব লাগিব মডাৰ্ণ টাইমটোৰ লগত মিলি থাকিব লাগিব যে খুব চিম্পল বস্তুবিলাক থাকি যায় নহয় পিছৰ ফালে সেইখিনি বস্তু এম্প্লিফাই কৰাটো খুব নেচেচিটি হৈ যায় যে আমি কেনেকৈ চিম্প্লিচিটিবোৰ মানুহৰ মাজত ৰাখোঁ মই আপোনাক সোধা মেইন কাৰণটো এইটো যে আপুনি ক'লে ষ্টুডেণ্টছৰ লগত ডিল কৰে আপোনাৰ ইমান ষ্টুডেণ্টছ আছে আপুনি কি ভাবে আমি এনেকুৱা কি ষ্টেপছ ল'ব পাৰোঁ আজিৰ সময়ত বা এই বস্তুটো কেনেকৈ এম্প্লিফাই কৰিব পাৰোঁ যে চিম্প্লিচিটিখিনি আমি জীয়াই ৰাখিব লাগে আপুনি কেনেকৈ ভাবে আমি কেনেকৈ সেই বস্তুটো আমাৰ মানুহৰ বা মোৰ হয়তো কালি ভণ্টিৰ মাজত বা মোৰ হয়তো লগৰৰ মাজত আমি কেনেকৈ আজিৰ বয়সতো সেইখিনি বস্তু এম্প্লিফাই কৰাত মানে সহজ হ'ব পাৰে আমি কি কৰিব পাৰোঁ সেইটোৰ কাৰণে এতিয়া সিহঁতৰ লগত যেনেকুৱা ধৰণে কথা পাতোঁ বা এয়া কৰোঁ মই সিহঁতক খালি এটা বস্তুৱে কৈ আছোঁ চবকে যে চা এটা সময়ত গৈ পেলাই আমি যেতিয়া এটা মেচিউৰিটি লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকিব আমিও ডাঙৰ নিচিনা তহঁতি হবি এটা মানে এতিয়াই বিচাৰে দুটা মোৰ ক্লাছত আছে দে আৰ বেষ্ট ফ্ৰেণ্ডছ তো কি হয় ঘৰৰ পৰা এটা সোনকালে ওলাই পেলাই ইটোক আনিবলৈ যাব চ' পেৰেণ্টছে সেইটো ভয় কৰে তাৰমানে ধৰা জু ৰোডত মোৰ স্কুলখন সিহঁতেও জু ৰোডতে থাকে ৰাস্তা বেয়া যাব আনিব কৰিব সেইদিনাখন মানে সি ঘৰত অকণমান আনবন আৰু আজিকালি যিটো হয় আৰু যে মাকে কৈছে নালাগে যাব সি কৈছে যাম মাকে মোলৈ ফোন কৰি পেলাই ক'লে যে আপুনি এবাৰ ক'বচোন আপুনি ক'লে শুনে কথা চ' সিহঁতৰ লগত যেতিয়া মই কথা পাতোঁ নহয় সিহঁতৰ মই সৰু বাচ্ছাৰ নিচিনাকৈ কথা পাতোঁ মানে সিহঁতৰ লগত তেতিয়া মই তাক ক'লোঁ যে অকণমান ডাঙৰ হ'ব লাগিব আৰু ক্লাছ 5 পাইছহে 6, 7, 8 আৰু 3 বছৰ তই ৱেইট কৰিব লাগিব যেতিয়ালৈকে তই আৰু মেচিয়ৰ্ড হৈ যাবি তেতিয়া মেচিয়ৰ্ড হৈ গ'লে তোক কিন্তু একো নকয় সেই মেচিয়ৰিটিটো কেতিয়া গম পাব যেতিয়া মায়ে কথাটো ক'লে তই শুনিবি কিয় যাবলৈ মানা কৰিছে তই যেতিয়া বুজি পোৱা হবি এতিয়া তই বুজি পোৱা হোৱা নাই সেইকাৰণে তই কৈছোঁ যে তুমি মানা কৰিছা কিন্তু মই যামেই মানে কৈছোঁ তই আজি ঘৰত কাজিয়া কৰি আহিছ না সি কিন্তু এগ্ৰী কৰিছে দে মই যদি তই বেয়া কাম কৰিছ ঘৰত যদি কাজিয়া কৰিছ তই মাৰ লগতো বেয়া কথা যদি তই মাক বিশ্বাসটো দিব পাৰ যে তই সঁচাকৈ মেচিয়ৰ্ড হৈছ তেনেহ'লে কিন্তু মায়ে তোক একো নকয় গতিকে আজি তই কি কৰিব লাগিব গৈ পেলাই যে কি কৰিব লাগিব মই তই গৈ পেলাই মাক ক'বি মা চৰি আজিৰ পৰা মই তোমাৰ লগত আৰু এনেকৈ কথা নাপাতোঁ আৰু ভাল লগা বিষয়টো কি তাৰমানে সি গৈ পেলাই সেইখিনি কৈছেও মাকক চ' সিহঁতক মই তেনেকুৱা ধৰণে ডিল কৰিবলৈ সদায় চেষ্টা কৰোঁ কম্পিটিশ্যন যায় কম্পিটিশ্যন কৰিবৰ কাৰণে কেতিয়াবা কম্পিটিশ্যন নাপায় সিহঁতি ইমানেই মেচিয়ৰ্ড এতিয়া মই একদম ৰিচেণ্ট ঘটনা এটা মই ক'ব খুজিছোঁ সিহঁতক মই কৈছিলোঁ যদি তহঁতি মানে কেতিয়াবা এক্সপ্ৰেশ্যনত লেক হয় কিবা মোলৈ যদি এক্সপ্ৰেশ্যন দি পেলাই এবাৰ নানাচৰ ষ্টেজত তহঁতক কিন্তু মই নামাতোঁ মই এনেকৈ ক'লোঁ আৰু খুব ভয় কৰে মই নামাতোঁ বা মৰম নকৰোঁ বুলি ক'লে সিহঁতি কেপচুল খাই হ'লেও সৰু হৈ থাকিব মানে সিহঁতি ডাঙৰ নহয় কিন্তু মই মৰম কৰিব লাগিব তাৰমানে তো তাক মই তেনেকৈ কৈ পঠালোঁ কোৱাৰ পাছত যেতিয়া সি এক্সপ্ৰেশ্যন দি পেলাই নচা নাই বাকী কেইজন জাজ আছিলে কৈছে তাক যে তুমি যদি এক্সপ্ৰেশ্যন দিলা খুব ভাল হৈছিলে তোমাৰ এক্সপ্ৰেশ্যন থকা হ'লে আৰু ভাল লাগিলে এটা নামক তাৰমানে সি চাগে এই কথাটো ৰিলেট কৰিছে দেই এতিয়াতো ছাৰে মোক নামাতিব
সি আহিয়ে প্ৰথমতে মোক কৈছে ছাৰ চৰি। মই কৈছোঁ কিয়? যে হেৰি কালি মই ভাল নানাছিলোঁ। মই তই ভাল নাচিছ, এক্সপ্ৰেশ্যনটোহে লেক হৈ আছে, সেইখিনি আমি শুদ্ধ কৰি ল'ব পৰা যাব। তাক মই মন কৰিছোঁ নহয় তাৰ মনটো অকণ বেয়া, কিন্তু সিয়ে হ'ল ক্লাছত এনেকুৱা এটা ল'ৰা যোনে একদম জলি মুডত থাকে না। তাক আকৌ মই ক্লাছৰুমৰ পৰা আনি অফিচ ৰুমত বহাই পেলাই মই বুজাইছোঁ যে আপ এণ্ড ডাউন চবতে থাকিব, যদি আমি ভুল নকৰোঁ আমি কেনেকৈ শিকিম? আমি ভুল কৰিব লাগিব, ভুল কৰিলেই শিকিম। এতিয়া মই তহঁতক সদায় ক্লাছত কৈ থাকোঁ যে তহঁতি এক্সপ্ৰেশ্যন দি পেলাই নাচিবি, প্ৰত্যেকটো বস্তু একেলগে কৰি যাবি। কাৰণ কিয় পাৰফৰ্মিং আৰ্টত সদায় ব্ৰেইন আৰু হাৰ্ট দুয়োটাই আমি একেলগে কাম কৰি থাকিব লাগে। গতিকে এইবাৰৰ পৰা কৰি গ'লে হৈ যাব। কেলে তই মনটো বেয়া কৰি নাথাকিবি, মোৰ বেয়া লাগিব তই যদি মনটো বেয়া কৰি থাক। তাক আজি ক্লাছত মন কৰিছোঁ, অ'কে সি লাহে লাহে আকৌ মানে হেৰি কৰিবৰ কাৰণে চেষ্টা কৰিছে। চ' সিহঁতৰ লগত সৰুৰ লগত যদি আমি সৰু হিচাপে কৰা নহয় তেনেহ'লে হ'ব। মই ডাঙৰকো দেখিছোঁ জানা, তুমি একদম খং কৰি পেলাই বুজাব নোৱাৰা কথা এটা, তুমি যদি সেই সময়টোত সেই মানুহজনৰ নিচিনাকৈ সেইজনক বিহেভ কৰা নহয় তেনেহ'লে চাগে তেওঁ মানি ল'ব। মই তেনেকেই বিহেভ কৰোঁ কিন্তু মোৰ লগৰখিনিৰ লগতো। আৰু দিছ ইয়েৰ আৰু এই বছৰটো যদি মই কওঁ ঘপককৈ গুচি গ'ল, একেবাৰে গম নাপালোঁ কেনেকৈ সময়টো গুচি গ'ল। কিন্তু এই বছৰটোত মই আটাইতকৈ ডাঙৰ বস্তু এটা শিকিছোঁ মোৰ জীৱনত তাৰমানে, আৰু সেই বস্তুটো হৈছে কি, মানুহক কেনেকৈ ক্ষমা কৰি দিব পাৰি। মই কোনোদিন জীৱনত মই বিৰাট এৰগেণ্ট ল'ৰাটো কিছুমান ক্ষেত্ৰত, আৰু মানে বেয়া পালে পালোঁ আৰু যদি কোনোবা মোৰ পৰা আঁতৰিও গ'ল মানে আই ডোণ্ট কেয়াৰ, তেনেকুৱা ধৰণৰ এটা মানুহ মই। এইবাৰ যিকেইটা ঘটনা ৰিচেণ্ট মোৰ লগত ঘটিছে, বা মই আছেও বাৰু তেনেকুৱা মানুহ কেইজনমান মোৰ জীৱনত যোনে মোক বুজাব পাৰে বা বুজায় যে নহয় কৰচোন কৰিছা, তেনেকুৱা বন্ধু কেইজনমান আছে মোৰ লাইফত। চ' সেইটো কাৰণে মই সদায় কওঁ যে আমি লাকিয়েষ্ট পাৰ্চন ইন দিছ ৱৰ্ল্ড। তো মই কিন্তু এইটো বস্তু শিকিলোঁ যে ক্ষমা কৰি দিব লাগে জানা মানুহক, আৰু সেইটোৰ নিচিনা ৰিলেক্সিং, সেইটোৰ নিচিনা মানে কি বুলি ক'ম, মোৰ কোনো ৱৰ্ডছেই নাই ক'বলৈ। মানে এনেকুৱা এটা ফিল ন, তুমি বুজি মানে মই তোমাক বুজাব নোৱাৰোঁ। তাৰমানে যোনদিনাখন মই সেইটো কাম কৰিছোঁ, কৰি পেলাই ৰাতি মই মোৰ লগৰটোলৈ মেছেজ পঠিয়াইছোঁ। মই গাড়ী চলাই আহিছোঁ সেইদিনাখন, মই গাড়ীখন ৰখাই পেলাই মেছেজ কৰিছোঁ যে মোৰ দেখোন এনেকুৱা এনেকুৱা ফিল হৈছে, মই মানুহটো মানুহ হৈ থকা নাই নেকি, নে মই যন্ত্ৰ হৈ গ'লোঁ, নে মোৰ মাজৰ ফিলিংছবিলাক নোহোৱা হৈ গ'ল নেকি, মোৰ সেই মই যেনেকুৱা ধৰণৰ এটা মানুহ আছিলোঁ সেই ফিলখিনি মোৰ মাজত নাই নেকি, মই নোহোৱা হৈ গ'লোঁ নেকি, মোৰ মাজৰ পৰা সেই বস্তুখিনি নোহোৱা হৈ গ'ল নেকি। সি অকল এটা শব্দ লিখিছে মোলৈ, চব ঠিক আছে, তই মেচিয়ৰ্ড হলি। চ' মোৰ কিন্তু খুব ভাল লাগিলে। মই 2টা কাম কৰিছোঁ এইটো বছৰত এইবাৰ, মোক খুব ভাল লাগিলে কৰি পেলাই। ক্ষমা কৰি দিব লাগে মানুহক। সেইটো কাম কিন্তু যিমান সহজ ক'বলৈ সিমানে টান কৰিব। বিৰাট টান কাম, কিন্তু তুমি যদি এইটো কৰি দিব পাৰা নহয়, তেনেহ'লে যে কয় যে আত্মাশুদ্ধি বুলি যে এষাৰ কথা আছে, মই স্পিৰিচুৱেলি কিছুমান বস্তু বিৰাট বিশ্বাস কৰোঁ, শুদ্ধ হৈ যায় কিন্তু জানা, মানে নিজক কষ্ট দি থকাৰ নিচিনা হয় নহ'লে। কাৰণ তোমাৰ সেই বস্তুখিনিয়ে তোমাক কষ্ট দি থাকিব ন, কোনোবা নহয় কোনোবা এটা জেগাত তুমি কষ্ট পাই থাকিবা সদায়। কিয় কষ্ট পাই থাকিব লাগে? ৰছী এডাল ধৰি থকাৰ নিচিনা হয় ন, এক্সেক্টলি, ৰছীডাল যিমান টান খাই থাকে হাতখন এই ৰাবাৰডাল মাৰি থ'লে যেনেকৈ আমাৰ তেজটো যে মৰি যায় যে তেনেকুৱা হয়। চ' খুব ৰিলেক্স লাগে। কিন্তু মই এবাৰ সেইটোৱে শিকিছোঁ। আৰু মোৰ ল'ৰা ছোৱালীখিনিৰ পৰা, মোৰ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ পৰা এটা বস্তু মই শিকিছোঁ কি, মানুহক কেনেকৈ নিজৰ কৰি ৰাখে। সিহঁতি ইমান উৎপাত কৰে, ইমান বেছি উৎপাত কৰে, আহি পেলাই গালিও খায় কেতিয়াবা মোৰ পৰা, মই টানকৈও কওঁ, কিন্তু সিহঁতৰ আজিলৈকে মোৰ প্ৰতি কিন্তু মৰমটো কমি যোৱা নাই, বাঢ়িছেহে। তাৰমানে তুমি যদি কিবা এটা দিব পাৰা তেনেহ'লে আনে ল'ব পাৰিব, কিন্তু তুমি মানে দিব জানিব লাগিব তাৰমানে। চ' সেই বস্তুবিলাকে মোক বহুত ৰিলেক্স কৰি ৰাখে, মানে ভাল লাগি থাকে। আজিকালিৰ সময়ত মই এটা বস্তু দেখা পাইছোঁ, মানে মই পডকাষ্ট যেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, মোৰ এটা সৌভাগ্য হৈছে যে মই বিভিন্ন মানুহৰ পৰা তেওঁলোকৰ চিন্তাধাৰাখিনিৰ পৰা কিবা অলপ শিকিব পাৰিছোঁ। যিখিনি কথা মই এতিয়া বুজিলোঁ, এটা সময়ত এনেকুৱা আছিল ন, সৰু থাকোঁতে বহুতে কয় যে এই সৰু হৈ আছে কথা নকবি, বা এই তই সৰু হৈ আছ তই একো নাজান। এতিয়া মই যোনখিনি কথা আপোনাৰ পৰা শুনি পেলাই যিখিনি কথা বুজিলোঁ, তেওঁ এই সৰু বাচ্ছাখিনিৰ পৰাই আচলতে অজানিতে বহুত শিকিব পাৰি। আৰু ডাঙৰে আচলতে মে বি সেইখিনি কাম বা সেইখিনি কথা নাজানে বা ভাবি পেলাই নকৰে, যোনখিনি কথা তেওঁলোকে অজানিতে কৰে। আৰু ৱৰ্কশ্বপবিলাকত লগ পাই থাকোঁ, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী মই লগ পাওঁ, মানে তেওঁলোকৰ প্ৰথম 1-2টা দিন অকণমান টাইম লাগে এডজাষ্ট হ'বৰ কাৰণে, কিন্তু তাৰপিছত সিহঁতৰ পৰা শিকিব লগা বহুত আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল টাইম মেনেজমেণ্টটো সিহঁতৰ পৰা শিকিব লগা বহুত আছে বুলি মই ভাবোঁ। ৰাতিপুৱা 5-5:30 বজাত উঠে, স্কুল যায়,
দিনটো স্কুলত থাকিলে আহি পেলাই ইদাৰ আৰ্টৰ ক্লাছ, গানৰ ক্লাছ, ডান্সৰ ক্লাছ, হোমৱৰ্ক, সেইখিনি কৰি নিজকে আকৌ ৰেষ্ট লৈ আকৌ পিছদিনাখনৰ কাৰণে সিহঁতি প্ৰিপেয়াৰ হৈ পেলাই যিহেতু কেনেকুৱা এটা মেণ্টেল বেলেঞ্চ হ'ব লাগিব তেওঁলোকৰ। কিন্তু তথাপিওতো খং উঠিলেওতো চাগে ডাঙৰৰ সিহঁতি একো ক'ব নোৱাৰে ন। কেতিয়াবা চাগে সিহঁতৰ মোৰ ওপৰতো খং উঠে, এই চালা ই বৰ বেছি কৰে, কিন্তু সিহঁতটো ক'ব নোৱাৰে চাগে মোক ন। মোৰ সেই চাইক'লজিটো মানে মোৰ অদ্ভুত ধৰণৰ লাগে। তাৰমানে মন গৈছে হাঁহি দিছে, মন গৈছে তোমাৰ কান্দি দিছে, ভিতৰততো একো নাথাকে ন। আৰু মই খুব বিশ্বাস কৰোঁ সিহঁতৰ, যদি মোক কোনোবা এজন ডাঙৰ মানুহো আহি পেলাই কয় যে বস্তুটো ভাল হৈছে, মোৰ অকণমান হিচকিচনি এটা থাকে তেনে হৈছে জানো এনেই ক'লে নেকি বাৰু। আৰু মোৰ এটা মেনিয়া হৈ গ'ল, মোক যদি কোনোবাই ভাল বুলি কয় মোৰ বিৰাট ভয় লাগে, বেয়া বুলি ক'লে মই ভাল পাওঁ। মানে এটা এনেকুৱা ডিলিউজন টাইপ হৈ যায় ন, এনেই তেল মাৰিব ইমানেই ঠগন খাইছো জীৱনত, তাৰমানে ইমানেই ঠগন খালো। টুপিটো মানে ইয়ালৈকে নাই, টুপিটো ইমানলৈকে আহিলে মানে বুজিছা, ইমানেই টুপি পিন্ধিলো জীৱনত। টুপিটো পিন্ধি পডকাষ্টটো কৰিম বুলি ভাবিছিলো, এতিয়া আৰু পিন্ধিবলৈ মন নাই তাৰমানে সেইটো টুপি। কিন্তু যদি বাচ্ছাবিলাক আহি পেলাই কিবা এটা কয় তাৰমানে সেইটো মই বিলিভ কৰোঁ তাৰমানে, জেনুইন ফিডবেক হয়। वो दिल से करते हैं जो करते हैं। আপুনি কি ভাবে আজিৰ সময়ত এই ইণ্ডাষ্ট্ৰীৰ কথা কোৱাৰ লগে লগে এটা চবৰে ধাৰণা বেলেগ বেলেগ থাকে। আমি সেইকাৰণে মই নিজে চেষ্টা কৰোঁ যে মই কাৰো সেই বেলেগৰ ধাৰণাটো তেওঁলোকে কি ভাবিছে এইটো নুসুধোঁ। যোন মানুহ ইণ্ডাষ্ট্ৰীৰ লগত বা যি মানুহ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে তেওঁৰ পৰাই জানিব খোজোঁ। তো মই যদি আপোনাক একদম ব্ৰডলি সোধোঁ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কথা, মিউজিক হওক গান হওক, এট দি এণ্ড অফ দ্য ডে চব গৈ ইণ্টাৰকানেক্টেডে হয়। ইণ্ডাষ্ট্ৰীটোৰ কথা আপুনি কি ক'ব? আনটোল্ড ট্ৰুথ এটা যদি মই আপোনাক সোধোঁ। ক'লে কথাটো লাগিবই লেঠা। চামহুৱেৰ আমি খুব ডিটৰেট কৰিছোঁ ইণ্ডাষ্ট্ৰী হিচাপে। ইণ্ডাষ্ট্ৰীটো হোৱাই নাই এতিয়ালৈকে মই ভাবোঁ আমাৰ, কাৰণ এটা খুব সৰু জনাৰৰ ভিতৰত আমি কাম কৰি আছোঁ। বহুত ভাল বহুত টেলেণ্টেড ইয়াত ল'ৰা ছোৱালী আছে, খুব কমটি ৰিচোৰ্চৰ ভিতৰত বহুত ভাল কাম কৰিব পৰা ইয়াত মানুহ আছে। কিন্তু তাৰ মাজতেই ক'ৰবাত যেন কিবা এটা আমাৰ লেক হৈ আছে, মোৰ তেনেকুৱা নিচিনা লাগে। ডিটৰেশ্যন যেন ক'ৰবাত হৈছে, মোৰ তেনেকুৱা নিচিনা লাগে। কাৰণ আমাৰ ভাল বস্তুবিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰটো খুব কমটি হয়। আৰু যিকোনো আমাৰ মানে যিটো আমাক পাব্লিচিটি দিব বা যিটোৰ পৰা মই মানুহৰ এটেনশ্যন এটা গেইন কৰিব পাৰোঁ, সেই বস্তুবিলাকৰ পৰা আমি বেছি গুৰুত্ব দিবলৈ গুৰুত্ব দিয়াৰ নিচিনা মোৰ অনুভৱ হয় এতিয়া কিছুমান ক্ষেত্ৰত। আৰু দ্বিতীয়তে যুগৰ পৰিৱৰ্তন বাৰু সেইটো হয়। ধৰা কাম এটা যদি মই কৰোঁ, সেই কামটোত মই কিমান ডেডিকেশ্যন দি পেলাই কৰিছোঁ বা কিমান দূৰলৈকে মই কামটো কৰিব পাৰিম, তাতকৈ যেন বেছি আজিকালি পইচাটো মই কিমান ৰেমুনাৰেশ্যন ল'ম সেইটোত যেন বেছি গুৰুত্ব আৰোপ কৰা হয় যেন মোৰ অকণমান অনুভৱ হয় আজিকালি। কিন্তু ঠিক আছে, কাম কৰিছোঁ যিহেতু ছাৰ্ভাইভ কৰিবই লাগিব, সকলোৰে কাৰণে পইচাৰ প্ৰয়োজন। সেই পইচাটোৰ বিনিময়ত সেই প্ৰডিউচাৰজনক বা সেই ব্যক্তিজনক মই সেই ফিডবেকটো দিব পাৰিছোঁ নে নাই পৰা, যিটো তেওঁ মোৰ ওচৰলৈ বিচাৰি আহিছে। সেইটো ভাবিবৰ কিন্তু সময় আমাৰ হৈ গ'ল বুলি মই মানে আৰ্টৰ ফিডবেকটো আপুনি দিয়া, মানে ছাপ'জ আজি তুমি প্ৰডিউচাৰ, তুমি মোৰ ওচৰলৈ আহিছা কাম এটা লৈ পেলাই, কাম এটা কৰিবৰ কাৰণে। চ' মই এটা ট'কেন অফ এমাউণ্ট মই তোমাক কৈছোঁ। ছাপ'জ মই তোমাক 10 টকা বুলিয়ে ক'লোঁ, হ'লনে? সেই 10 টকা যে তুমি মোক দিবা, তাৰ বিনিময়টো মই তোমাক দিব পাৰিছোঁ নে নাই পৰা পাৰফেক্টলি, সেইটো কিন্তু বৰ প্ৰয়োজনীয় বস্তু তাৰমানে এতিয়া মই ভাবোঁ। কাৰণ কমটি পইচাটো কাম হয়, বহুত ডাঙৰ পইচাটো আমাৰ কাম হয়। কিন্তু পইচাটো ল'লে আমি প্ৰফেশ্যনেল নহয়, কিন্তু প্ৰফেশ্যনেলিজিম বস্তুটো বহুত বেলেগ। মই মোৰ মানে থোকা মোজা খাই মেলি হৈ যিখিনি শিকিছোঁ, অকল পইচাটো ল'লে মানুহ প্ৰফেশ্যনেল নহয় কিন্তু। গতিকে মই যে কামটো কৰিছোঁ তোমাৰ কাৰণে, সেই 10 টকাটো যে মই লৈছোঁ, সেই 10 টকাটোৰ বিনিময়টো মই তোমাক কি দিব পাৰিছোঁ, ভেলিউটো। সেই ৱৰ্কৰ যদি ভেলিউটো আমি ৰাখোঁ, তেনেহ'লে আমি কিন্তু আৰু উন্নতি কৰিব পাৰিম। আমাৰ ইয়াতে যদি আমি চাব যাওঁ, কিছুমান ক্ষেত্ৰত যোনটো আপুনিয়ে ক'লে প্ৰফেশ্যনেলিজিমটো হয়, পইচাৰ লগত আনি দিয়ে যে এওঁলোকে ইমান টকা লৈ আছে, প্ৰফেশ্যনেল হ'বই, বা তেওঁলোকৰ দাম বহুত বেছি, বা যোনটো এটা ব্ৰেণ্ডিং ক্ৰিয়েট কৰা বুলি কয়, সেইটোও পাব্লিচিটিৰ থ্ৰু দিয়ে বহুতে কৰে আজিকালিৰ সময়ত, যে কোৱালিটি নাই, বাট দেন সেই কোৱালিটি থকা বুলি এটা প্ৰজেকশ্যনহে দেখায়। সেইটো কাৰণেও এটা ৰিজন হ'ব পাৰে নেকি? হ'ব পাৰে, কাৰণ কিয় চোৱা, আগতে ধৰা নিজকে ষ্টাব্লিছ কৰিবৰ কাৰণে এজন মানুহক 10 পৰা 15 বছৰ বয়স লাগিছিলে, ধৰা মই সময়টোৰ কথা মই কৈছোঁ। কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, মই নিজকে নিজে প্ৰজেক্ট কৰিব পাৰোঁ, হয়নে? তুমিতো মোৰ ঘৰত চাবলৈ নাহা মই কেনেকৈ আছোঁ, কিন্তু মই
তোমাক যিটো দেখুৱাইছোঁ তুমিতো সেইটোৱে দেখিবা ন গতিকে মই নিজকে এজন ব্ৰেণ্ড বনাব পাৰোঁ একো ডাঙৰ কথা নহয় আৰু এতিয়া যুগটো এনেকুৱা হৈছে য'ত দিখতা হে वही বিকতা হে তাৰমানে গম পালা চ' আমি যেনেকৈ ওপৰৰ পেকেটটো চাই পেলাই কিনি লৈ পেলাই গুচি আহোঁ প্ৰডাক্ট এটা ভিতৰত কি আছে আমি নাচাওঁ কেতিয়াবা আমি ঠগ খাওঁ ন কেতিয়াবা মইতো বহুতবাৰ খাইছোঁ সেনেকে প্ৰডাক্ট অনলাইনত বস্তু কিনি 1000 টকাত ইমান ধুনীয়া বেগ এটা দিছিলোঁ অৰ্ডাৰ কি আহিছে কোৱাচোন 100 টকীয়া ইমান তোমাৰ বেগ এটা আহিছে তেনেকৈও ঠগ খাইছোঁ চ' বস্তুটো হ'ল তেনেকুৱা তাৰমানে অকল ওপৰৰ আৱৰণটো হ'লে নহ'ব ভিতৰতো সেইখিনি বস্তু থাকিব লাগিব আৰু যিখিনি সেই বস্তুটো আছে ভিতৰত সেইখিনি কিন্তু আজিও চলি আছে হয়নে নহয় তুমি মোক কোৱাচোন মানে সেই কোৱালিটি বা যোনটো একচুৱেলি সেইটো থাকি যায় সেই কোৱালিটিটো যদি তুমি আৰু আছে নহয় তেনেহ'লে তুমি যিকোনো ক্ষেত্ৰতে তুমি চলি পেলাই গুচি যাবা তুমি ষ্টপ হৈ যাব নালাগে কাৰণ কিয় মোৰ চকুৰ আগত মই বহুত অহাও দেখিছোঁ মই বহুত যোৱাও দেখিছোঁ আৰু বহুত এতিয়াও কাম কৰি থকা দেখিছোঁ কিন্তু মই বিচাৰোঁ ইমান বছৰ যিহেতু মই এই লাইনটোৰ লগত জড়িত হৈ আছোঁ বেলেগ একো ভাবিবলৈ মই চিন্তা কৰিবলৈ সময়ে নাপালোঁ গতিকে এই লাইনটো যদি আৰু উন্নতি হয় নহয় তেনেহ'লে মোৰ আৰু ভাল লাগিব বিশেষকৈ উঠি অহা যিখিনি প্ৰজন্ম আছে যিসকলে কাম কৰিম বুলি ভাবিছে শিকি বুজি লৈ পেলাই কামখিনি কৰাটো খুব উচিত কিন্তু কাৰণ কিয় আগত যিখিনি কৈছিলে তেওঁলোকক দেখি পেলাই আমি আহিলোঁ আমাৰ পিছে পিছে আৰু কোনোবা আহিছে তাৰ পিছৰ কিন্তু তেওঁলোকক দেখি পেলাই আৰু কোনোবা আহিব গতিকে তেওঁলোক মাইলষ্টোন হওক ট্ৰেণ্ডিং হ'ব নালাগে তাৰমানে ট্ৰেণ্ডিং আৰু মাইলষ্টোন ধুনীয়া ট্ৰেণ্ডিং এণ্ড মাইলষ্টোনৰ মাজত বহুত ডিফাৰেঞ্চ আছে আই বিলিভ অন এ মাইলষ্টোন তুমি দূৰণিবতীয়া যদি কোনোবা ৰাস্তা এটাত তুমি যদি ওলাই যোৱা সেই জেগাটোলৈ আৰু কিমান দূৰ আছে তুমি মাইলষ্টোনটো চাবা হয়নে মাইলষ্টোনটো সদায় থাকি যোৱা বস্তু কিন্তু ট্ৰেণ্ডিংটো কিন্তু চেঞ্জ হৈ থাকিব যদি আমি অকল ট্ৰেণ্ডিঙৰ পিছত দৌৰি থাকোঁ নহয় আজি আছে ট্ৰেণ্ডিং য়েল্ল' কাইলৈ ব্লু হ'ব তাৰপিছত ব্লেক হ'ব পিংক হ'ব যিকোনো হ'ব পাৰে কিন্তু মাইলষ্টোন হৈ থকাটো বৰ ডাঙৰ বস্তু আমাৰ অগ্ৰজসকল মাইলষ্টোন মোৰ কাৰণে আপোনাৰ নিজৰ কাৰণে মাইলষ্টোন বুলি যদি সুধোঁ মোৰ নিজৰ কাৰণে মাইলষ্টোন মোৰ পেহা তেখেত ডক্টৰ হয় হোমিঅ'পেথিক ডক্টৰ হয় খুব সৎ নিষ্ঠাবান নিজৰ কামটোৰ বাহিৰে আৰু একো চিনি নোপোৱা এজন মানুহ জীৱনত কাকো ঠগি নোপোৱা এজন মানুহ যদি মানে দেখিছোঁ মই তেনেকৈ তেখেতৰ পেচেণ্টৰ লগত ডিল কৰা যদি তেওঁৰ এই অসুখটো হৈছে তেওঁ ডাইৰেক্ট ক'ব তাৰমানে আপোনাৰ এইটোৱে হৈছে তাৰ কাৰণে আকৌ আপুনি এইটো কৰিব নালাগে কিন্তু মানে সেই তেনেকুৱা ধৰণৰ এজন জেনুইন পাৰ্চন আৰু তেওঁ মোৰ কাৰণে সেইটো কাৰণে আইডিয়েল কাৰণ কিয় খুব স্পষ্টবাদী খুব স্পষ্টভাৱে কথা কয় আৰু মানুহক নঠগে তেওঁ হ'ল মোৰ জীৱনৰ প্ৰথম আইডিয়েল আৰু ছেকেণ্ড মোৰ দেউতা মই আজি যি যেনেকুৱা ধৰণে কাম কৰি আছোঁ বা ঈশ্বৰে মোক যিটো জেগাত ৰাখিছে মই মানুহ ঠগি পোৱা নাই কিন্তু অজানিতে ভুল চবৰে হ'ব পাৰে কিন্তু মই কাকো ঠগি পোৱা নাই মই পইচা খাই কাৰোবাৰ পোৱা নাই আৰু সেই গুণটো মোৰ দেউতাৰ পৰা আহিছিলে মই দেখিছিলোঁ দেউতা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মেনেজাৰ আছিলে দেউতা ঢুকালে বাৰু কিন্তু দেউতা খুব স্পষ্টবাদী মানুহ আছিলে আৰু খুব স্থিতপ্ৰজ্ঞ মানুহ আছিল তাৰমানে বহুত গালিও খাইছিলোঁ দেউতাৰ পৰা আৰু হয় বাপেক পুতেকৰ মাজত সদায় এটা কনফ্লিক্ট এটা থাকে নহয় দেউতা যদি পূবে যায় মই পশ্চিমে যাওঁ কিন্তু দেউতা যোনদিনাখন দেউতাৰ কেঞ্চাৰ ফৰ্ম কৰিছে দেউতাই নিজেই গম পাইছিলে দেউতাৰ কেঞ্চাৰ ফৰ্ম কৰা বুলি দেউতাই প্ৰথম ফোনটো মোলৈ কৰিছিলে আৰু তাৰপিছত মোক দেউতাই কৈছিলে যে যিমান দিন থাকোঁ ভালকৈ থাকিব লাগিব বুজিছ চ' সেই শব্দটো মোৰ এতিয়াও কাণত বাজে তাৰমানে এজন মানুহে জানে যে আৰু বহুত দেৰিকৈ গম পাইছিলে দেউতাই আমি বহুত দেৰিকৈ গম পাইছোঁ দেউতাৰ কেঞ্চাৰটো তো সেই মানে দেউতাই যে ৰিয়েল ফাইটাৰ তাৰমানে মোৰ কাৰণে আৰু লাষ্ট খালি এটা দুখ মোৰ জীৱনত সদায় থাকি যাব সেইটো দেউতাই এটা কথা কৈছিলে যে শ্ব' মাষ্ট গ' অন যিয়ে হওক যিয়ে নহওক কাম কৰিবই লাগিব যদি কাৰোবাক কথা দিছ কথাটোৰ পৰা পিছ হুহুকি নাহিবি কিন্তু কেতিয়াও আৰু লাষ্ট সময়ত দেউতাৰ মই ডিব্ৰুগড় গুচি যাব লগা হ'ল কাম কৰিবলৈ শ্বুটিঙৰ কাৰণে মই দেউতাক বাৰে প্ৰতি সুধিছিলোঁ যে মই যাওঁনে তেতিয়াও দেউতাই কৈছে তই আহগে যা তোৰ লগত মোৰ কথা আছে পাতিম কিন্তু কামটোতো কথা দি থৈছ তই কৰিবলৈ যাব লাগিব সেই 3 দিনত কিন্তু দেউতা ডিটৰেট কৰিছে আৰু মই ডিগবৈত শ্বুটিং কৰি থাকোঁতে দেউতা ঢুকাইছে শ্বুটিঙৰ মাজত চ' আহি পেলাই কিন্তু মই দেউতাক নাপালোঁ চ' দেউতাক কি কথা ক'বলৈ থাকি গ'ল মোক মই নাজানো কিন্তু সেই বস্তুটোৱে কেতিয়াবা মোক আমনি কৰে যে কি ক'বলৈ থাকি গ'ল দেউতাৰ মানে দেউতাই বহুত কথাই কৈছিলে কিন্তু তেনেকৈ কোনোদিন স্পেচিয়েলি মোক কোৱা নাছিলে তাৰমানে যে
তোৰ লগত মোৰ কথা আছে পাতিব লগা তেনেকুৱা ডিল আজিলৈকে দেউতাৰ লগত মোৰ হোৱাই নাছিল তাৰমানে তেনেকুৱা ধৰণৰ কথা আমি কোনোদিন পাতিয়ে পোৱা নাই দেউতাই মই ইদাৰ কাজিয়া কৰিম নহ'লে কথাবিলাক আমাৰ নিমিলিব তেনেকুৱা কিন্তু চেণ্টিমেণ্টেল খুব ইছ্যু এটা আছিল আৰু দেউতা খুব ডাঙৰ ক্ৰিটিক্স আছিলে মোৰ দেউতাৰ লগত মই কেতিয়াও চিনেমাৰ প্ৰিমিয়াৰ চাবলৈ নাযাওঁ দেউতাৰ লগত একেলগে চিনেমা চাবলৈ নাযাওঁ খুব গালি খাওঁ এইটো কাৰণ আমুক কৰিলি এইটো তামুক কৰিলি তেনেকুৱা কিন্তু বেলেগৰ আগত ভালকৈ কয় কিন্তু মোৰ আগত কোনো দিন দেউতাই আজিলৈকে তাৰমানে দেউতা ঢুকোৱাৰ সময়লৈকে কোনো দিন মোক কৈ নাপালে যে এইটো কাম তই ভাল কৰিছ সেইটো এটা ক্ৰিটিকেল ছাইড এটা তেওঁলোকৰ থাকেও থাকে যাতে উৰি নাযায় সেইটোৱে আৰু এতিয়া আফটাৰ মানে দেউতা মই কিছুমান বস্তু যেতিয়া নিজে অনুভৱ কৰিছোঁ বা বুজি পোৱা হৈছোঁ তেতিয়া এতিয়া সেই অনুভৱটো বেছি হয় তাৰমানে দেউতাই কিয় তেনেকৈ কৈছিলে দেউতাহঁতে হয়তো সেইখিনি কৰিছিলে কাৰণে অন্ততঃ নিজেই আজি খুটি খাব পৰা হ'লোঁ তাৰমানে নহ'লে নহ'লোহেঁতেন বেয়া হ'লোহেঁতেন চাগে সেই অভিজ্ঞতাখিনিৰ কাৰণে আচলতে বহুতখিনি গম পোৱা যায় ন যদি আপুনি ক'লে শেষৰ সেই কথাখিনি তেওঁৰ পৰা গম নাপালে যে তেওঁ কি ক'ব খুজিছিল সদায় মই এতিয়া কওঁতেও মানে দেউতাৰ মুখখন মোৰ ভাঙি গৈছে কি দেউতাক বিছনাখনতে বহি আছিলে মই দেউতাক কৈছিলোঁ দেউতাই মোক ক'লে তই আহগে যা তোৰ লগত মোৰ কথা আছে পাতিম কি কথা থাকি গ'ল মই দেউতাৰ নাজানো আৰু মই আহি পেলাই মই বহুতবাৰ ট্ৰাই কৰিছিলোঁ মানে যেন উঠিব ক'ব মোক কথা তেনেকুৱা নিচিনা লাগিছিল নক'লে দেউতাই মেবি তাৰে উত্তৰখিনি অহা বছৰকেইটাত পাই যাব পাৰে মেবি হ'ব পাৰে আপুনি ডেষ্টিনি বিশ্বাস কৰেনে ডেষ্টিনি মই বিশ্বাস কৰোঁ কিন্তু ডেষ্টিনি যে সলাব পাৰি সেইটোও বিশ্বাস কৰোঁ কেনেকৈ মোৰ হাতৰ ৰেখা মতে আৰু মোৰ কুষ্ঠি চাই নহয় খুব কুষ্ঠিৰ মতে মই ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগে মানে লিখা আছিল কিন্তু মই মস্ত গাধ আছিলোঁ মই মেট্ৰিকো ফেইল কৰিছিলোঁ মই সেইটো ক'ৰবাত থাম্বনেইলত দেখিলোঁ খালি মানুহ সৎ হ'ব লাগে স্পষ্টবাদী এইটো কাৰণে হ'ব লাগে সেইটো কেনেকৈ ওলাইছিলে কাৰণ কিয় মোৰ টিচাৰৰ আগততো মই মিছা কথা কৈ পেলাই লাভ নাই যিখিনিয়ে মোক জানে আজি সেই শিক্ষাগুৰুসকলৰ লগত মোৰ এতিয়াও ভাল এতিয়াও মই মৰমৰ এতিয়াও তেওঁলোকৰ কিবা এটা হ'লে মই তেওঁলোকলৈ ফোন কৰিব পাৰোঁ কিয় সেই জেনুইননেছটো থকাটো মানুহৰ খুব বেছি প্ৰয়োজন মিছা কথা ক'বলৈ টান পাওঁ তাৰমানে কিছুমান ক্ষেত্ৰত তো ডেষ্টিনি সলাব পাৰে মানুহে নহ'লেতো মই আজি তোমাৰ আগত এনেকৈ বহি থাকিব নোৱাৰিলোহেঁতেন ন আৰু ঈশ্বৰে মোক য'ত ৰাখিছে তাৰমানে যিফালে মোক নি আছে মই বিৰাট বেছি সুখী আৰু তুমি যদি সোধা মই যদি তোমাক সোধোঁ তুমি সুখী নে মানে এতিয়াৰ বয়সত মই সুখী বুলি কৰিলে ইনজাষ্টিচ হৈ যাব যে কিয় ইনজাষ্টিচ হ'ব তুমি সুখী নহয় মানে এতিয়াৰ টাইমত মানে মোৰ যোনটো সুখ বুলি মই যোনটো ভাবি থৈছোঁ সেইটোৰ কম্পেৰিজনত বেলেগ হ'ব হ'ব পাৰে চবৰে বেলেগ নহয় জানো তুমি যদি মোক সোধা যে আপুনি সুখী নে মই সুখী কিন্তু আপুনি কি হিচাপে সুখী যে মই সুখী বুলি আপুনি সুখী নে মোৰ তাত যিখিনি আছে বা যিখিনি ঈশ্বৰে মোক দিছে সেইখিনি হয়তো বহুতে পোৱা নাই সেই নোপোৱাৰ কাৰণে মই যে পাইছোঁ সেইটো কাৰণে সুখী বিৰাট বেছি সুখী তাৰমানে আপুনি কম্পেৰিজন কৰি সুখী হ'ল কম্পেৰিজন কৰি পেলাই মই সুখী হোৱা নাই চাবা হা মই একদম মধ্যবিত্ত ফেমিলি এটাৰ পৰা বিলং কৰা য'ত সকলোৱে বিচাৰিছিলে ইদাৰ মই চাকৰি কৰিম নহ'লে মই ডক্টৰ হ'ম বা মই ইঞ্জিনিয়াৰ হ'ম মই ঘৰত প্ৰটেষ্ট কৰি পেলাই এইটো লাইনত মই স্বইচ্ছাৰে আহিলোঁ ঘৰত হাত নপতাকৈ চলিবৰ কাৰণে চেষ্টা কৰিলোঁ দেউতাহঁতে অকল নামটো দিলে উদয় শংকৰ দত্তটোও মই নিলিখোঁ মোৰ ছাৰনেম মানে টাইটেল মোৰ দত্ত মই দত্তও নিলিখোঁ কাৰণ কিয় সেইটো মই ধৰি লোৱা হৈছিল যে এইটো লাইনত কাম কৰাৰ লগে লগে ল'ৰাটো বেয়া হ'ব ফেমিলিয়ে ভাবিছে কোনেও বিচৰা নাছিলে এইটো লাইনত মই কাম কৰাটো চ' মোৰ নামটোৱে থাককচোন ককাই দিয়া নামটো ককাই দিছিলে মোক নামটো পৰিচয় মোক কোনে দিলে মানুহে নাচিছিলোঁ নৃত্যশিল্পী হ'লোঁ কোৰিঅ'গ্ৰাফী কৰিবলৈ আৰম্ভ কৰিলোঁ মানুহে ক'লে কোৰিঅ'গ্ৰাফাৰ এয়া উদয় দেই কোৰিঅ'গ্ৰাফাৰ মই কিন্তু কোৱা নাছিলোঁ যে মই কোৰিঅ'গ্ৰাফাৰ মই একোৱেই নহয় তেওঁলোকে দিলে সেইখিনি মৰম ধুনীয়াকৈ চলি আছোঁ হাত নপতাকৈ চলিছোঁ ঈশ্বৰে কৰাত তাতকৈও ডাঙৰ কথা 2-3জন লগত এনেকুৱা ব্যক্তি আছে যাক যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুযায়ী মই সদায় সহায় কৰিবলৈ চেষ্টা কৰিছোঁ কাকো ঠগি পোৱা নাই কাকো ঠগিবলৈ চেষ্টা কৰা নাই আজিলৈকে যি কৈছোঁ পাৰিছোঁ নোৱাৰিছোঁ তোমাক মই পৰা নাই দিব পৰা নাই দিম কিন্তু স্পষ্টভাৱে কৈছোঁ তাৰপিছত ক'ভিড আহিলে ক'ভিডৰ আগলৈকে এটা একদম চবৰে একটা বেলেগ ধৰণৰ এটা হেৰি চলি আছিলে ক'ভিডৰ পিছৰ পৰা বহুত বস্তু সলনি হ'ল ষ্টিল এতিয়াও দৰ্শকে যিখিনি দৰ্শকৰ কাৰণে মই সদায় কাম কৰি আহিছোঁ তেওঁলোকে মোক পাহৰা নাই তেওঁলোকে মোক মৰম দিয়ে আছে
হয়নে? ঈশ্বৰে চলাই আছে, সুদাকে হ'লেও নিমখ ভাত হ'লেও খাইছোঁ, একেলগে এনেকৈ বহিছোঁ, মানুহৰ লগত কথা পাতিছোঁ, কাৰো বেয়া চিন্তা কৰা নাই। তাতকৈ আৰু সুখ মানুহক কি লাগিব পাৰে তুমি মোক কোৱা? কিন্তু আপুনি ভাবেনে এইখিনি কথা কওঁতে ভাল লাগে, কিন্তু প্ৰেক্টিকেলিটিত চালে এইখিনি কম হৈ যায়? নহয়, আপুনি সেইটো বিশ্বাস নকৰে? একদম নহয়। কাৰণ কিয়, অসমীয়া দেখাৰ কথা আছে যে আঁঠুৱা চাইহে ঠেং মেলিব লাগে। ক'ভিডৰ আগত মোৰ ভাড়া ঘৰটো আছিল 15,000 টকা, এতিয়া মোৰ ভাড়া ঘৰটো 10,000 পৰা 11,000 টকা। শুইছোঁ এইটো বিচনাখনত, প্ৰব্লেমটো একো নাই হোৱা মোৰ। কিন্তু মোৰ যদি ইনকাম 10 টকা হয় আৰু যদি মই শ্ব' কৰিব মানে মানুহক দেখুৱাবলৈ গৈ যদি মই 25 টকা খৰচ কৰোঁ, তেনেহ'লে মই অসুখীয়ে হ'ম ন। সদায় মোৰ এটাই ধান্দা আহি থাকিব মগজত, কাইলৈ কি হ'ব, কাইলৈ কেনেকৈ গোটাম, কাইলৈ কি কৰিম। চ' মই নিজৰ গোটেই লাইফটো ঈশ্বৰৰ হাততে এৰি দিছোঁ। তেওঁ যিফালে মোক লৈ যাব মই সেইফালে যাম। ধুমুহা আহে, ছাতিটো নাথাকিব পাৰে, ক'ৰবাত পাত এখিলাটো পাম, সেইটোৱে থ'ম মূৰৰ ওপৰত। কিন্তু ঈশ্বৰে জন্ম দিছে, যেনেকৈ আমি কষ্ট পালে, আমি কিবা বেয়া হেৰি কৰিলে বা আমাৰ বেয়া হ'লে মা দেউতাই কষ্ট পায় বুলি কয়, তেনেহ'লে গোটেই পৃথিৱীখনটো ঈশ্বৰৰ সন্তান হয়। যদি মই কষ্ট পাওঁ তেওঁতো কষ্ট পাব, তেনেহ'লে তেওঁ ভালকৈ ৰাখিব লাগিব, বিশ্বাস আছে। মাজতে মই আপোনাৰে ইউটিউবত বিচাৰি আছিলোঁ, মানে অলপ ৰিচাৰ্চ কৰি আছিলোঁ আৰু যে ক'ত ইণ্টাৰভিউ দিছে, কি দিলে। তাৰপিছত মই তাৰে থাম্বনেইলছবিলাক ইউজুৱেলি চাওঁতে দেখা পালোঁ, এটাতো সেয়াই যে মেট্ৰিক ফেইল কৰা বুলি কোনোবা এজনে লিখিছে, আৰু এটা মই ভাল ইণ্টাৰভিউ দেখিলোঁ য'ত ক'লে ইমান বছৰে গুৱাহাটীত থাকি এতিয়াও ভাড়া ঘৰত থাকিছে। এমফেচিছটো এইটোত দিয়া নাই যে উদয় শংকৰে কিমান কষ্ট কৰি আজি এইখিনি নিজৰ নাম বা পৰিচয়টো পালে, কিন্তু এমফেচিছটো এইটোত দিছে যে তেওঁ কেনেকৈ বিফল হৈছিল বা কেনেকৈ হয়তো আজিৰ সময়ত এই ঘৰ চৰ লৈ পা যোনটো আমি ভাবোঁ বা বহুতে ভাবে যে এইটোহে ডেফিনেশ্যন হয় সুখৰ, এটা নিজৰ ঘৰ থকা, এখন নিজৰ গাড়ী থকাটোৱে সুখ বুলি যিমানে ভাবে। আপুনি ভাবেনে আমি মানুহবোৰ এনেকুৱা ধৰণৰ আজিকালি হৈ গৈছোঁ য'ত মানুহৰ বিফলতাত বেছিকৈ গুৰুত্ব দি সেই বিফলতাক বিক্ৰী কৰাটো বেছি সহজ হৈ যায়? আনফালে আপুনি হয়তো আজি নিজৰ মনতে যি ঘৰ হওক, গাড়ী হওক, পইচা হওক, কিবা হওক, আপুনি নিজে ক'লে আপুনি সুখী হয়, কিন্তু বাহিৰৰ পৰা যেতিয়া মানুহে এই বিফলতাবোৰ চায়, এই যোনটো শ্ব'মেনশ্বিপ আপুনি ক'লে, কেতিয়াবা কৰিবলৈ বাধ্যত পৰা যায় বা কেতিয়াবা কৰিবলগীয়া হৈ যায়। কৰিছোঁ দেই, নকৰা নহয়, কৰিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া বুজি পালোঁ যে আনক তুমি যিমান সুখী কৰিবলৈ চেষ্টা কৰিবা, কষ্ট তোমাৰ নিজৰ হ'ব। যদি মই আজি যদি মই যেনেকৈ আছোঁ, যদি মোক কোনোবা সঁচাকৈ নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ আছে, মোকতো তেনেকেই ভাল পাব, মোক তেনেকেই একচেপ্ট কৰিব, তেনেহ'লে মই সেইজন মানুহৰ কাৰণে কিয় তেওঁৰ নিচিনাকৈ মই চেঞ্জ হৈ পেলাই দেখুৱাব লাগে? হয়নে নহয় তুমি মোক কোৱা? যদি মোৰ উঠা বহা, ক'ৰবাত যোৱা, সেই বস্তুখিনি যদি মই এতিয়া যেনেকৈ কৰি আছোঁ, মই গুৱাহাটীত স্কুটিখন লৈয়ে ঘূৰি ফুৰোঁ, মোৰ কাৰণে একেবাৰে ডাঙৰ কথা নহয়, কাৰণ টাইমটো কনজিউম নহয়গৈ, যাবই লাগিব, কাম কৰিবই লাগিব। কিন্তু সেই জেগাটোত যদি অনবৰতে মই গাড়ীখন লৈ পেলাই ঘূৰি ফুৰিবলৈ চেষ্টা কৰোঁ নহয়, মই না সময়ত পাম, না মোৰ ফুৱেল মোৰ বাচিব, মোৰ কোনো ফালৰ পৰা একো নহ'ব। তাৰমানে মই এইটোৱে বুজি পালোঁ যে কোনো মানুহৰ কাৰণে নিজক সলনি কৰি পেলাব নালাগে, নিজৰ আত্মাটো, নিজৰ সত্তাটো সলনি কৰিব নালাগে মানুহে কেতিয়াও। যদি তুমি সেই সত্তাটো সলনি কৰি পেলোৱা নহয়, তুমি সদায় কষ্টই পাবা। আৰু আনক তুমি কিমান সময়লৈকে সুখী বুলি দেখুৱাবা, আনৰ লগত তুমি ক'বা যে তোমাৰ মইতো এনেকুৱাই ভাই আমুক তামুক, কিন্তু যেতিয়া অকলশৰে বিচনাখনত গাৰুত পৰিবা নহয়, যেতিয়া ভিতৰত বিষাব, চকু পানী ওলাব, তেতিয়া কোনো বেলেগে চায়ো নাথাকে, চাই নাথাকে, কিন্তু চকু পানীখিনি নিজে মোহাৰিব লাগিব। এইটো কিন্তু বহুত ধুনীয়া কথা এটা ক'লে। আজিকালি সময়ত এনেকুৱা হৈছে ন, বেলেগক প্লিজ কৰাটো বা একচেপ্টেঞ্চ যোনটো কোৱা যায়। আজি কোনোবা এখন বিয়ালৈ যাওঁতে মই ইমান ডাঙৰ গিফ্ট এবাৰ মই লৈ গ'লোঁ, হ'ল, দি থৈ আহিলোঁ, পিছদিনাখন মই চিন্তা কৰি আছোঁ, ইছৰাম ভাড়াঘৰ পইচাটো কেনেকৈ দিম বাৰু, লাইফ নে এইটো? তাতকৈ খামটোত ভৰাই কামত অহাকৈ মই তোমাক 200 টকা এটাই দিছোঁ, আৰু 10জনে তোমাক 200 টকা এটা দিছে, কিন্তু হয়নে 2000 টকা এটা গোট খাবগৈ চাগে তাত, কি বেয়া? সেইখিনিয়ে মোৰ যোগ্যতা, সেইকাৰণেই মই সুখী। মানে বহুতে এই কথাটো মই এইকাৰণে সুধিলোঁ, বিয়াৰ ছিজন চলি আছেতো, বৰ্তমান সময়ত দেখা যায় বিয়াৰ ছিজন হোৱাৰ লগে যোনটো এটা এক্সট্ৰাভেগেণ্ট এটা এয়া কৰা হয় ন, তাতে এতিয়া ছাপ'জ যোনে বিয়াখন পাতি আছে তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ মতে এখন ডাঙৰ আলেচান বনাই দিলে আৰু এক্সট্ৰাভেগেণ্ট কিবা এটা। যেতিয়া মোক মাতি দিলে, মই এতিয়া যেতিয়া যাম, মোৰো কাপোৰটোতো তেওঁৰ নিচিনাই হ'ব লাগিব,
যদি তেওঁ কি সব্যাসাচী পিন্ধে মইতো এতিয়া সংযুক্তা পৰাশৰ পিন্ধি যাব নাই ভাই এইটো ক্ষেত্ৰত কিন্তু মই লাকি জানানে মোৰ ফ্ৰেণ্ড এটা আছে ফ্ৰেণ্ড মানে সি বয়সতকৈ মোৰ ডাঙৰ সঞ্জয় চৌধুৰী ইজ এ ভেৰি গুড ডিজাইনাৰ মই কিন্তু তাৰ পৰা কাপোৰ পিন্ধি থাকোঁ সঞ্জয় প্লিজ হেল্প কৰি দে না সি দিয়েও আপুনিতো ডিজাইনাৰটো পালে মইতো নাপাম ডিজাইনাৰটো মইতো মিলাব যাব লাগিব সেইকাৰণেতো মই সুখী ন কিন্তু সেইটোৱে দিগদাৰী হয় মানে কি এতিয়া সেই পাৰ্টিটোৰ পাৰ্ট হ'বলৈ গ'লে ইন চাম ৱে হয়তো বহুতে অকৱাৰ্ড ফিল কৰিব পাৰে টু চাম এক্সটেণ্ট হয় চাগে চবৰে গিফ্টটো কি দিম লাষ্টত গৈ বিচাৰিবতো ফটোখনতে লাগিব যে সি বা কি লৈ আনিছিল ফটোখনত চাওঁ চিলভাৰ পেকেট বান্ধি আনিছে বিচাৰ চিলভাৰ গিফ্ট হেৰাই যাব কিন্তু কি ভাবে এই যোনটো আমাৰ মানে এটা কেপিটেলিষ্টে বুলি বহুতে আজিকালি কয় ন মডাৰ্ণ টাৰ্ম কেপিটেলিষ্ট হওক বা নিজকে মানে টাৰ্মছ বহুত বেলেগ বেলেগ চবেই দিয়ে কিন্তু এই কথাটো আপুনি কি ভাবে সেই বেলেগৰ লগত মিলিবলৈ হয়তো একচেপ্টেঞ্চটো বা বেলেগৰ ভেলিডেশ্যনটো পাবলৈ যোনখিনি এফৰ্টছ আমি লগাওঁ দৰকাৰী হৈ যায়নে ছ'চিয়েল একচেপ্টেঞ্চ বা ভেলিডেশ্যনটো দৰকাৰী হৈ যায়নে মানুহৰ পৰা আজিকালি ছ'চাইটিত মই সেইটো কাৰণে কৈছোঁ যে কিছুমান জেগাত য'ত নগ'লেও হয় কাৰণ দৰ্শাই পেলাই নোযোৱাকৈও আছোঁ কিন্তু কাৰণ কিয় মই জানো যে সেই জেগা টুকুৰালৈ যাব লাগিলে মোৰ এক্সট্ৰা আৰু বহুত খৰচ আছে কৰিবই লাগিব নোযোৱাকৈও আছোঁ কিছুমান জেগাত গৈছোঁ আৰু সেইকাৰণে কৈছোঁ যিখিনি জেগালৈ মই গৈছোঁ তাৰমানে আই এম লাকি যে তেনেকুৱা এজন মানুহ মোৰ ওচৰত আছে যোনে মোক সহায় কৰিব পাৰে কিন্তু কিছুমান জেগাত মানুহৰ ফিল হয় জানা যে কি হ'ব বাৰু এতিয়া কেনেকৈ কৰিম সেইটোৱেতো কৈছোঁ সেইটোৱেতো আমাৰ মাজৰ পৰা হেৰাই হেৰাই গৈ আছে ন এখন বিয়া বুলি ক'লে ধৰা আগতে এতিয়ানো বিয়াবিলাকত চেল্ফি জোনৰ কি দৰকাৰ বাৰু কোৱাচোন মোৰ বৰ বেয়া লাগে কেতিয়াবা ভাবিলে এখন চাব যোৱাৰ নিচিনা লাগে হয়নে আৰু এনেকুৱা বিয়াও খাই পাইছোঁ ক'বলৈ বেয়াই লাগে তথাপিও কৈছোঁ আৰু সুধিবলৈও মানুহ নাই তাৰমানে খালোঁ নে নাই খোলা ইনফেক্ট মই এইটোও নাজানো যে কোনফালে গৈ পেলাই সোমাবগৈ লাগিব তাৰমানে খোৱা ঘৰত তেনেকুৱা বিয়াও খাইছোঁ গতিকে যিমান লাইফটো আচলতে মই ভাবোঁ দেই তেনেকৈ যে লাইফটো আচলতে খুব সহজ আৰু খুব ধুনীয়া কমপ্লিকেটেড কিন্তু আমি নিজে কৰোঁ হয়নে নহয় চাবলৈ গ'লে যদি মই ভাবোঁ যে আজি এইকেইজন মানুহ লৈয়ে মই সুখী এইকেইজন মানুহ লৈ পেলাই মই কামটো কৰিব পাৰোঁ তেনেহ'লে আৰু বেলেগকৈ কিয় লাগে নহ'লেও হৈ যায় কিন্তু কমপ্লিকেশ্যনটোতো আমিয়ে কৰোঁ কমপ্লিকেটেড কৰি কৰি নি থাকোঁ এই কমপ্লিকেটেড নোহোৱাটো ভাল মই এতিয়া কিন্তু তেনেকৈয়ে ভাবোঁ নে বেছি বয়স হ'ল যদিও নাজানো আৰু কিন্তু মোৰ চিন্তাধাৰাবিলাক আজিকালি তেনেকুৱা হৈ গ'ল কমপ্লিকেটেড কৰিব নালাগে বস্তুবিলাক কেতিয়াও মানে চবেই এতিয়া এটা চিন্তাধাৰা মোৰে কেতিয়াবালৈ আছিল যে আমি যেনেকৈ আপুনি ক'লে চিম্পল ভাবিব লাগে চিম্প্লিচিটিত থাকিব লাগে কিবা কিন্তু মই সময়ৰ লগত এটা বস্তুৱে এতিয়া ৰিয়েলাইজ কৰি আছোঁ যে কমপ্লিকেটেড কৰাটো খুব সহজ যে চিম্পলটো বিৰাট টান এইটো একদম সঁচা কথা কৈছা তাৰমানে তুমি মানে চিম্পল হৈ থকাটোৱে চবতছে ডাঙৰ কমপ্লিকেশ্যন যে কেনেকৈ মই চিম্পল হৈ থাকিম ইমান চিম্পল হোৱাটোৱে টান হৈ গৈছে বিৰাট দিগদাৰ কমপ্লিকেটেড কৰিবলৈ 1 ছেকেণ্ড নালাগে পুটুককৈ হৈ যায় নকৰিলেও অট'মেটিক হৈ যায় চ' বস্তুবিলাক অকণমান তেনেকুৱা ধৰণে ভাবিবলৈ ল'লোঁ কাৰণে চাগে মানে কি আৰু এই হিবি জিবিটো নাই আৰু তাৰমানে যে এইটো কৰিবই লাগিব এইটো নকৰিলে বেয়া হ'ব আৰু এনেকুৱাও ধৰা জীৱনত বহুত হৈছে বহুত ঘটনা এনেকুৱা গৈছে যিটো বস্তু ধৰা মই বেয়া পাওঁ তেনেকুৱা বস্তুটো মোৰ লগত মানুহে কৰিছে হয়নে নহয় গতিকে তেওঁলোকৰ পৰাই কিন্তু না ক'বলৈ শিকিছোঁ দেই নহ'লে এনেকুৱা বহুত ক্ষেত্ৰত মোৰ এনেকুৱা হৈছে মই কাকো না ক'ব নোৱাৰোঁ হা বুলি কৈ দিওঁ কোৱাৰ পিছতে কামটো কৰি যেতিয়া শেষ কৰি দিওঁ বা গোটেই বস্তুখিনি হৈ যায় তাৰপিছত চিন্তা কৰি ৰাম মোক দেখোন ইউজ কৰি পেলাই গুচি গ'ল ইউজ হৈ গ'ল দেখোন মই কিয় না নক'লোঁ মইতো না ক'ব পাৰিলোঁহেঁতেন বহুত কষ্ট কৰি পেলাই লাষ্ট 2 বছৰৰ পৰা অকণমান না ক'বলৈ শিকিছোঁ মানুহক মোৰ এটা এনেকুৱা ফিল হয় কেতিয়াবা মই যেতিয়া মানে আপোনাক এজ এ কৰিঅ'গ্ৰাফাৰ মই ৰাতিপুৱাও ভাবি আছিলোঁ যে মই কি ধৰণৰ প্ৰশ্নখিনি ৰাখিম তেতিয়া মোৰ মাথাত এইটো প্ৰশ্ন আহিছিল মই সুধি দিওঁ আৰু ছাপ'জ মিউজিক ভিডিঅ' এটাৰ কাম আহিল গানটো খুব বিভৎস বেয়া আপোনাক পইচা দিম বুলি কৈছে বা আপুনি কৰিঅ'গ্ৰাফ কৰাটো তেওঁলোকে বিচাৰিছে না ক'ব নোৱাৰিলে কি কৰিব আপুনি মই বুজাই দিওঁ তেতিয়া মানে কিয় কৰিব নালাগে বা কিবা আপুনি কৈ দিয়ে নে সেইটো মই ভাল গানো পঠিয়াইছোঁ তেনেকৈ যদি গানটো খুব অপচন্দৰ হয় মই কৈ দিওঁ জানা তাৰমানে চবৰে এটা এটা জনাৰ থাকে দেই আজি মোৰ জনাৰটো বেলেগ আৰু মোৰ লগৰ যিখিনি আছে কণ্টেম্পৰেৰী তেওঁলোকৰো জনাৰবিলাক চবৰে বেলেগ বেলেগ যদি তেনেকুৱা ধৰণৰ যিটো জনাৰৰ যাৰ গান হয় তেনেকুৱা যদি মোৰ ওচৰলৈ আহিছেও ন মই কিন্তু একদম মুখতে কৈছোঁ তাৰমানে যে এইটো গান কিন্তু আমুকেহে ভাল কৰিব মোতকৈ কাৰণ গানটো মইতো তোমাক সেইটোৱে ক'লোঁ ন অলপ সময় আগতে যে মই যদি তোমাৰ পৰা কিবা এটা লৈছোঁ তাৰ ভেলিউটো মই তোমাক দিব পাৰিব লাগিব আৰু বস্তু এটা যেতিয়া সৃষ্টি কৰিব মই নোৱাৰোঁ ধ্বংস কৰাৰ কোনো যুক্তি নাই
হয়নে নহয় ধুনীয়া মই কিয় ধ্বংস কৰোঁ এনেই এনেকুৱাও হৈছে বহুত ভাল গান লৈ পেলাই আহিছে বাজেটটো কমটি তেতিয়া মই কৈছোঁ যে মোৰ যিটো কনচেপ্ট সেই কনচেপ্টটোত কিন্তু এই বাজেটটোত নহয়গৈ গানটোও ভাল থৈ দে লাগে 2 দিন পিছতেই কৰিবি তাৰপিছতে গানটো কৰ দেখিবি এইটো গান কিন্তু ক্লিক কৰিব তেনেকৈও কৈ পেলাই মানুহ পঠিয়াইছোঁ কৰিছেও তেনেকৈ আকৌ আহিছে আহি পেলাই তেনেকৈও কৰিছোঁ আৰু যেতিয়া মই দেখোঁ যে গানৰ ক্ষেত্ৰত মই কিন্তু কৈছোঁ বহুতক যে আপোনালোকৰ মাষ্টাৰটো ভালকৈ কৰক অন্ততঃ আকৌ এবাৰ গানটো গাওক আৰু যদি একেবাৰেই নহয়গৈ আৰু মই তোমাক অনেষ্টলি যদি মই কওঁ মোৰ গান ভাল লাগিব মই তেতিয়াহে গানটো কৰিব পাৰিম যদি মোৰ গানটোৱে নুচুৱে বা মোৰ গানটো ভাল নালাগে নহয় মই নোৱাৰোঁ কৰিব সেইটো গান বেয়া হৈ থাকিব তাৰমানে আৰু মই তোমাক সেইটো কাৰণে কৈছোঁ যে যদি মই সৃষ্টি কৰিব নোৱাৰোঁ তেনেহ'লে ধ্বংস কৰাৰ যোগ্যতা মোৰ ওচৰত নাই কিন্তু আৰু চবেই এটা আশা লৈ পেলাই আহে মই জানো এতিয়া মই ধৰা গানটো গালোঁ মই ছিংগাৰ নহয় কিন্তু মোৰ ইচ্ছা তোমাৰ লগত কাম কৰিবলৈ কিন্তু তুমি মোক বুজাব পাৰিব লাগিব যে তুমি মোৰ লগত কামটো কিয় নকৰা কিন্তু মইতো আশা লৈয়ে যাম ন তোমাৰ ওচৰলৈ আৰু বৰ আশা বান্ধি আহে মানুহবিলাক তাকেতো সেই আশাবিলাক ভাঙি দিবও সহজ নহয় বিৰাট কষ্ট হয় বিৰাট দুখ লাগে এনেকুৱা ল'ৰাও আছে জানা বেলেগৰ গান এটা লৈ পেলাই সি হিৰো হ'ব সেনেকৈ আহিলে অফিচলৈ কথা পাতিছোঁ মই কথা পাতিলে মাকে কৈছে হেৰি গৰু 2টাকে বিক্ৰী কৰি দিম আৰু পইচাখিনিৰ কাৰণে তেতিয়া মই তাক বুজাইছোঁ বোলো তুমি এনেকৈ যে গানটো কৰিবা তোমাৰ বেনিফিটটো ক'ত হ'ব নহ'বওতো পাৰে তুমি কেনেকৈ গম পাবা যে তুমি গানটো ক্লিক কৰি যাব যদি তুমি গানটো ক্লিক কৰিবলৈ হয় তুমি প্ৰথমতে নিজক ঠিক কৰিব লাগিব তুমি এইখিনি কৰা তুমি এনেকুৱা ধৰণে আৰম্ভ কৰা তেতিয়া হ'বগৈ কিছুমানে শুনে কিছুমানে নুশুনে কিন্তু মানে সেই নুশুনিলেও কথা নাই কিন্তু কোৱাটো বুজাই পঠিয়াওঁ এনেকুৱা ধৰণৰ মানে ঘটনা হয় হয় এনেকুৱাও হয় তো তেওঁৰ কাৰণে কিমান এই বস্তুটো ইম্পৰ্টেণ্ট বুলি তেওঁ কনচিডাৰ কৰিব লাগিব ন নিজৰ মনতে তুমি চিন্তা কৰা সেইটোতো বেয়া মানে ইন চাম পইণ্ট সেইটো বস্তু বেয়াও হয় বেছি ইনভলভ হৈ গৈ আছে আৰু মানে নিজক চিনি পোৱাটো বা নিজে বিচৰা বস্তুটো মই কৰিবলৈ গ'লে মোৰ হাৰ্ম হ'ব নেকি বা মই কিমান দূৰ আগবাঢ়ি যাব পাৰিম সেই নলেজটো থকাটো খুব প্ৰয়োজন মই সেইকাৰণে কৈছোঁ যে যিসকলে কাম কৰিবলৈ আহিম বুলি ভাবিছে নহয় অলপ শিকি বুজি লৈ পেলাই কামবিলাক কৰিলে ভাল তেতিয়া অন্ততঃ আগুৱাই যাব পাৰিব নফচে তাৰমানে বিপদত নপৰে এতিয়া সেই ল'ৰাজনক মই বুজাই পেলাই পঠিয়ালোঁ কিন্তু মই পিছত দেখিছোঁ তেওঁ কৰিছে গান মই নকৰিলোঁ মই পঠিয়াই দিলোঁ বুজাই পেলাই বেলেগৰ লগত গান কৰিছে কিন্তু সেই গানটো যে তেওঁ কৰিলে তেওঁ কিন্তু একো বেনিফিট হোৱা নাই কিন্তু ঘৰৰ গৰু 2টা গ'ল চাগে বেচেৰা তেনেকুৱাও ঘটনা হয় ইমান বেছি ইনভলভমেণ্ট ন ইমান হেঁপাহ যে মই কাম কৰিম মই হিৰো হ'ম বা অভিনয় লাইনত মই কাম কৰিবলৈ আহিম সেই অভিনয় লাইনটোলৈ কাম কৰিবলৈ অহাৰ লগে লগে অভিনয় কৰাটো মানে ভাতৰ লগত পানী খোৱা কথা নহয় ডান্স বুলি কোৱাৰ লগে লগে ভাতৰ লগত পানী খোৱা কথা নহয় অভিনেতা অভিনেত্ৰী হ'বলৈ বা টেকনিকেলি কামখিনি জানিবলৈ এজন ব্যক্তি হ'বৰ কাৰণে চবতে এটা নলেজৰ প্ৰয়োজন পঢ়িবই লাগিব জীৱনত তাৰমানে সেই জ্ঞানখিনি অৰ্জন কৰিবই লাগিব তেতিয়া আমি উজুতি নাখাওঁ সেইটো বৰ ডাঙৰ বস্তু মই সেইকাৰণে প্ৰত্যেক মোৰ স্কুললৈ যোন আহিছে কোনোবাই যদি কৈছেও আহিয়ে থাকে জানা মেছেজ এনেকুৱা কৰিয়ে থাকে যে লাইনটোত খুব কাম কৰিবলৈ মন বা এনেকুৱা হেৰি কেনেকৈ আগবাঢ়িম কি কৰিম মই চবকে সেই মেথডটো সেইকাৰণে কওঁ যে কাৰোবাৰ ওচৰত শিকা বস্তুখিনি বুজা তাৰপিছত ইমপ্লিমেণ্ট কৰা তেতিয়া ভাল হ'ব বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে কিন্তু সেই ৱেটো দেখাই দিব পাৰিব লাগিব যাব পাৰিব লাগিব তেওঁলোক সেইটোৱে অলপ বেলেগ এটা ফালৰ প্ৰশ্নলৈ আহিছোঁ আৰু টেকনিকেলিটি বহুত পাতিলোঁ অলপ পাৰ্চনেল ফালে যাওঁ আপোনাৰ কাৰণে এটা সম্বন্ধক যদি মই ডিছক্ৰাইব কৰিব দিওঁ আপোনাৰ কাৰণে কেনেকুৱা হ'ব সম্বন্ধ বুলি ক'লে আজিৰ দিনততো কোনো সম্বন্ধই টিকি নাথাকে কোনো সম্বন্ধই নাই বুলি মানে সম্বন্ধ বুলি ক'লে মোৰ ভয় লাগে তাৰমানে এতিয়া কেলে বিৰাট ভয় লাগে এতিয়া সম্বন্ধবিলাক কেনেকুৱা হৈছে যাৰ লগত কাম হ'ব সেইটোৱে সম্বন্ধ বাকী হাজাৰ কিবা ভাল সম্বন্ধ কৰা এইবিলাক একো কামত নাই কামটো হ'ব লাগিব কামৰ লগতে সম্বন্ধবিলাক হয়গৈ কিন্তু সম্বন্ধ এটা যদি ভালকৈ থাকিবলৈ হয় বিশ্বাস লাগিব বিশ্বাসটো আটাইতকৈ ডাঙৰ বস্তু সম্পৰ্ক এটাত সম্বন্ধ এটাত শ্ৰদ্ধা লাগিব তেতিয়া সম্পৰ্ক এটা টিকি থাকিব কিন্তু আজিকালিৰ দিনততো সম্পৰ্ক বুলি ক'লে মই সম্পৰ্ক বিৰাট ভয় কৰোঁ কিন্তু মোৰ সম্পৰ্ক অকল কন্দুৱাইছে আজিলৈকে সম্পৰ্ক অকল কন্দুৱাইছে মই অকল কষ্ট পাইছোঁ সম্পৰ্কৰ পৰা মই সেইকাৰণে যদি কোনোবাই এনেকৈও কয় ন আপোনাক দাদা পাতিব বিচাৰোঁ আপুনি মোৰ ভাইটি হ'বনে আপুনি মোৰ ভাইটি নাই আপুনি ভাইটি হওক মোৰ দাদা নাই আপুনি দাদা হওক মই বন্ধু হৈ থাকিবলৈ কওঁ মোৰ যিকেইটা মোৰ লগত জেনুইন আছে বন্ধু সেইটো এটা সম্বন্ধই চাবলৈ গ'লে সেইকেইটাৰ বাহিৰে মোৰ কিন্তু সম্পৰ্ক অকল কন্দুৱাইছে মই অকল ঠগ খাইছোঁ সম্পৰ্কত এখন তালটো অকলে নাবাজে মোৰ গাতো দুখ আছে চাগে ডেফিনেটলি
ডেফিনেটলি কিন্তু নাজানো কিমান নিমিলেগে দেখোন অংকবিলাক নে অংক আগৰ পৰা অংকত কেঁচাই আছিলোঁ আৰু ফেইল কৰিছিলোঁ নহয় কিন্তু জীৱন মোৰ মেট্ৰিক পাছ কৰোঁতে আটাইতকৈ ভাল লাগিছিলে সেইটো আজিৰ পৰা অংক নালাগে আৰু বুজিছা আজিৰ পৰা অংক নালাগে আৰু ৰাম বাচিলোঁ আৰু অংক গ'ল কিন্তু জীৱনটো যে ইমান ডাঙৰ অংক মই ভবাই নাছিলোঁ কেতিয়াও আপোনাৰ কাৰণে জীৱন মানে কি জীৱন জীয়াই থকাৰ এটা নাম ক্ৰিটিকেল নকৰিবা উপভোগ কৰা উদযাপন কৰা জীৱনটো সেইটোৱে জীৱন আৰু জীৱনৰ অংকখিনি ছল্ভ কৰিবলৈ কেনেকৈ পাৰি জীৱনৰ অংকখিনি ছল্ভ কৰিবলৈ হ'লে সাংঘাতিক ধৈৰ্য থাকিব লাগিব তোমাক কোনোবাই খুচি বিন্ধি একদম এনেকৈ আছে তুমি মনে মনে থাকিব পাৰিব লাগিব সহ্য কৰিব পাৰিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই ভুল কৰা নাই তেতিয়াহে তুমি পাৰিবা সেই সহ্যৰ সীমাটো পাৰ হৈ যায় নহয় এটা পইণ্টলৈ পাৰ হৈ যায় আপোনাৰ হৈছেনে সেনেকুৱা সেইকাৰণেতো কৈছোঁ সম্বন্ধৰ ওপৰত বিশ্বাস নাই বুলি মানে সহ্য কৰি 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 এট ওৱান পইণ্ট নোৱাৰা হৈ যায় হৈ গ'ল আৰু নালাগে আৰু মানে ভয়ে খাব নেকি ইয়াৰ পিছত সম্পৰ্ক আহিবলৈ নাই দেই তাৰ মাজতো আছে কিমান ধুনীয়া ধুনীয়া সম্পৰ্ক দেখিছোঁ জীৱনত কিন্তু মানে কি জানা এইখন যে আমি যে আনিছোঁ মই কৈছোঁ ন ডেষ্টিনি আমি চেঞ্জ কৰিব পাৰোঁ বুলি কিন্তু ওপৰৰ পৰা কিছুমান বস্তু লিখি পঠায় আমাক সেইটো খোদিত কৰা থাকে বুলিয়ে মই বিশ্বাস কৰোঁ তাৰমানে চবকে চব বস্তু নিদিয়ে কিন্তু আজি তোমাৰ ওচৰত যিখিনি আছে সেইখিনি মোৰ ওচৰত নাই মোৰ ওচৰত যিখিনি আছে হয়তো আৰু বেলেগ এজন মানুহৰ ওচৰত নাই সেইকাৰণে মই ভাবোঁ যে মোৰ জীৱনত এই সম্পৰ্ক যিটো এটা টাৰ্ম সেইটো চাগে নাই দিয়া ঈশ্বৰে সেইটো নিদিলে মোক তাৰমানে সেইকাৰণে বাকীখিনি দিছে বাকীখিনি লৈ পেলাই সুখী হ'বলৈ চেষ্টা কৰিছোঁ কিন্তু সম্পৰ্ক অকণমান টান মোৰ কাৰণে আজিকালিৰ সময়ত আৰু এটা বস্তু প্ৰেভিলেণ্ট বিৰাট হৈ আছে এতিয়াৰ সময়ত আৰু মই ভাবোঁ কি যে এনেকুৱা কথাখিনি আচলতে প্লেটফৰ্মছবোৰত আলোচনা কৰা দৰকাৰী জেণ্ডাৰ লৈ পেলাই যোনটো হৈছে যে ল'ৰা আৰু ল'ৰাৰ মাজত সম্পৰ্কৰ কথা বা ছোৱালী আৰু ছোৱালীৰ মাজত বা যোনটো আমি LGBTQA কথা কওঁ সেইটোৰ কথা আপুনি কি ভাবে আজিৰ পৰা যদি 10-15-20 বছৰ আগলৈ যোৱা বহুত লোক ঢাকৰ মাজত বহুতে বহুত ধৰণে সম্পৰ্কই ন সেইটো এটা চাবলৈ গ'লে চলাই আছে কৰি আছে হৈ আছে গৈ আছে কিন্তু এতিয়া চব খোল খাই গ'ল চব অপেন হৈ গ'ল পুৰুষ মহিলা যিয়ে জেণ্ডাৰ নহওক সন্মানটো হ'ল প্ৰথম বস্তু কাৰণ আজি তোমাক পুৰুষ হিচাপেও যদি মই চাওঁ বা কোনোবা এগৰাকী যদি মই নাৰী হিচাপে চাওঁ আমি কিন্তু একেখন সমাজৰে এটা অংশ হয় তেওঁলোকো আমাৰ সমাজৰে এটা অংশ হয় আজি তেওঁলোককো কিন্তু কোনোবা মাক দেউতাকেই জন্ম দিছে জেণ্ডাৰটোৰ কাৰণে তুমি কাক কিয় বেয়া ব্যৱহাৰ কৰিবা চবকে কিয় ইকুৱেলি চাব নোৱাৰি পাৰি মই পাৰোঁ চাব ইনফেক্ট মই সকলোকে এটা কথাই কৈ আহিছোঁ যোন যেনেকৈ ঈশ্বৰে জন্ম দিছে যাক যেনেকৈ ঈশ্বৰে স্ৰজন কৰিছে তেনেকৈ সন্মান কৰিবলৈ আমি শিকিব লাগিব তেওঁলোকো মানুহেই হয় তেওঁলোকৰ মাজতো হিউমেনিটিয়ে আছে তেওঁলোক আমাতকৈ পৃথক নহয় কিন্তু তেওঁলোকক যদি খুচি দিয়া কাটি দিয়া তেজেই ওলাব তেওঁলোকৰ দুখ লাগিলে তেওঁলোকেও কান্দিব সুখ হ'লে তেওঁলোকেও হাঁহিব তেওঁলোক কেনেকৈ আমাৰ পৰা পৃথক হ'ল আৰু এটা বস্তু খুব বেয়া লাগে মোৰ কাৰণ কিয় মই কৈছোঁ যে মই স্কুল এখন আছে বুলি মোৰ এনেকুৱা বহুত পেৰেণ্টছো আহিছে যে মোৰ ল'ৰাটো ছোৱালীৰ নিচিনা সি ছোৱালী কামবিলাক কৰি পেলাই ভাল পায় সি ছোৱালীৰ নিচিনাকৈ থাকি পেলাই ভাল পায় নাচি গাই পেলাই ভাল পায় কি কৰোঁ তেতিয়া আকৌ মই উল্টাই পেলাই বুজাই পেলাই পঠিয়াইছোঁ যে সন্তানটোতো আপোনাৰে হয় তেওঁ যি কৰিছে আমি এটা সন্তান যেতিয়া জন্ম হয় চবেই গঢ় দিবলৈ চেষ্টা কৰে ন কি হিচাপে গঢ় দিবলৈ চেষ্টা কৰে পুৰুষ হিচাপে গঢ় দিবলৈ চেষ্টা কৰে নে মহিলা হিচাপে গঢ় দিবলৈ চেষ্টা কৰে এজন ভাল মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰে হয়নে নহয় প্ৰথম যেতিয়া বাচ্চা এটা জন্ম হয় ইয়াক ভাল মানুহ বনাম দেই কয় নেকি ইয়াক ভাল ছোৱালী বনাম দেই ইয়াক ভাল ল'ৰা বনাম দেই আমি নকওঁ নহয় কোনেও গতিকে ভাল মানুহ হিচাপে গঢ় দিয়কচোন তেওঁৰ যিখিনি প্ৰতিভা আছে সেইখিনি প্ৰতিভাই কি জানি তেওঁক এটা বেলেগ স্তৰলৈ লৈ যায় আপুনি কেনেকৈ গম পাব একোতো ক'ব নোৱাৰি আৰু বিশেষকৈ সংগীত নৃত্য গীত বাদ্য মুঠতে গন্ধৰ্ব কলাৰ ক্ষেত্ৰত যদি মই কওঁ তেনেহ'লে ইয়াত কিন্তু জেণ্ডাৰৰ ডেফিনেশ্যন কেতিয়াও আহিবই নোৱাৰে মই কিমান গালি খাওঁ ছ'চিয়েল মিডিয়াত মই কিমান গালি খাইছোঁ কিমান বেয়াকৈ মোক লিখে সেইকাৰণে মই কি বাদ দি দিম নেকি নাচিবলৈ যিটো মোৰ উশাহ যিটো লৈ পেলাই মই জীয়াই আছোঁ তাৰ বাহিৰে বেলেগ একো কৰিবলৈ নিশিকিলোঁ তেনেহ'লে আজি যদি মোক নাচটো দেখি পেলাই কেনেকুৱা লেতেৰা গালি দিয়ে তাৰমানে
কিমান বেয়াকৈ কয়, তথাপিওতো মই নেৰোঁ নিজৰখিনি, কিয় এৰি দিম? আৰু চবেই সেইখিনি নিজৰ, যদি মই জানো যে মই ভুল কৰা নাই, মই ভালেই কৰি আছোঁ, এইটো বেয়া কাম মই কৰা নাই, তেনেহ'লে জেণ্ডাৰ তালৈ আহিবই নোৱাৰে। জেণ্ডাৰ ডেফিনেশ্যন তাত কেতিয়াও থাকিবই নোৱাৰে মই ভাবোঁ। কাৰণ কিয়, তুমি আজিকালি চালেতো আমি চবেই দেখিয়ে আছোঁ কোনে কি কাম কৰি আছে, কেনেকৈ কাম কৰি আছে। পুৰুষ মহিলা বুলি নহয় দেই, সকলো জেণ্ডাৰৰে সমান মৰ্যাদা, সকলো জেণ্ডাৰৰ প্ৰতি সমান ৰেচপেক্ট যিখন ছ'চাইটিত আছে, সেইখন ছ'চাইটি সদায় আগবাঢ়ি গৈ থাকিব বুলি মই ভাবোঁ। প্ৰথম কথা হ'ল কি, আমি মানুহ, তাৰপিছতহে আমি পুৰুষ মহিলা আদাৰ্ছ যিয়ে নহওক, কিন্তু প্ৰথম কথাটো হ'ল কি, আমি মানুহ। গতিকে আমি মানুহৰ নিচিনাকৈ ব্যৱহাৰ কৰিব লাগিব, আমি মানুহৰ নিচিনাকৈ থাকিবলৈ শিকিব লাগিব, তাৰপিছত চব নিজে নিজে ঠিক হ'ব। ছ'চিয়েল মিডিয়া হিটৰ কথা যোনটো ক'লে বা কমেণ্টছৰ কথা ক'লে, এটা সময় আছিল যেতিয়া হয়তো এজন ক্ৰিয়েটিভ লাইনত থকা মানুহে হওক, কাৰণ তেওঁলোকক ইউজুৱেলি বহুতে আইডিয়লাইজ কৰে, টিভিত দেখি থাকে বা পাৰফৰ্ম কৰা দেখে, তেওঁলোকক একচেছ কৰাটো বা তেওঁলোকৰ লগত কণ্টেক্ট কৰাটো খুব ডাঙৰ কথা আছিল, ডাইৰেক্টলি কৰিব পৰা নাছিল। ছ'চিয়েল মিডিয়া অহাৰ পিছত ওৱান হৈ গ'ল। এবাৰ একচেছেবল হোৱাৰ লগে লগে এনেকুৱা হেট ক্ৰাইমছ বুলিয়ে কৈছোঁ, কাৰণ এজন মানুহক মেণ্টেলি টৰ্চাৰ দিয়া হয় কিছুমান ক্ষেত্ৰত। কি ভাবে, কিমান দূৰ সেইখিনি কথা যোগ্য হ'ব পাৰে, আৰু কিয় আচলতে সেই কমেণ্টছবিলাক আহে, এণ্ড আপুনি নিজে কেনেকৈ ডিল কৰে? প্ৰথমততো বিৰাট টান পাইছিলোঁ কৰিবলৈ, খুব কমেণ্ট পঢ়িছিলোঁ আগতে। ভালো লাগে দিয়াচোন চাই পেলাই, কিছুমানে ভালকৈ লিখে, কিছুমানে বেয়াকৈ লিখে। ভালৰ সংখ্যা কেতিয়াবা বেছি থাকে, কেতিয়াবা বেয়া সংখ্যা বেছি থাকে। তাৰপিছতে দেখিলোঁ যে নাই, সেইখিনি পঢ়িলে দেখোন দিগদাৰ হয়। আৰম্ভ হ'ল অলপ মেণ্টেলি অকণমান প্ৰব্লেম পাইছিলোঁ। তাৰপিছত মই কমেণ্ট কিছুমান পঢ়িবলৈ বাদ দিলোঁ, কিন্তু এতিয়াও মই কমেণ্ট পঢ়োঁ, আৰু যিটো কমেণ্ট তাত বেয়া থাকে মই ডিলিট কৰি দিওঁ। অ'কে, প্ৰায় ডিলিট কৰি দিওঁ, কিন্তু কেইটামান কমেণ্ট আছে মই ডিলিট নাই কৰা। ডিলিট এইটো কাৰণে নাই কৰা, মোৰ মানে পুতৌ জন্মে তাৰমানে সেই মানুহখিনিৰ কাৰণে। কাৰণ কিয়, এনেকুৱা কেইটামান কমেণ্ট মই ডিলিট নাই কৰা য'ত মোৰ দেউতাক ধৰিও গালি পাৰিছে। আৰু মই ভাবোঁ যে পৃথিৱীৰ কোনো মানুহৰ সেইটো মানে অধিকাৰ নাই যে মোৰ হওক বা আনৰ কাৰোবাৰ মাক দেউতাকক ধৰি পেলাই গালি পাৰিব। গড ব্লেছ দেম। কাৰণ তেওঁলোকে যেতিয়া ছ'চিয়েল মিডিয়াটো ইউজ কৰিছে, তেওঁলোকৰতো মাক দেউতাক আছে, নাই জানো? মই ইচ্ছা কৰিলে ক্ৰাইম হেৰিত দি পেলাই মই আনি বহুৱাই থ'ব পাৰোঁ, আৰু মই জানো সেইকেইটা বহুত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী নহয়, কিন্তু সৰু সৰু ল'ৰা ছোৱালীও হ'ব। কিন্তু সেই যে মানুহ ঘৰৰ যে হেৰেছমেণ্টটো হ'ব, ল'ৰাটোক বা ছোৱালীজনীক, ছোৱালী খুব কমটিয়ে আছে বাৰু, তেনেকুৱা হেৰি নাই, সেই ল'ৰাটোক যদি ঘৰৰ পৰা কেনেবাকৈ পুলিচে এৰেষ্ট কৰি লৈ আহিবলৈ হয়, সেই ঘৰখনৰ মাক দেউতাকৰ কি এটা কণ্ডিশ্যন হ'ব তুমি নিজে চিন্তা কৰি চোৱাচোন। ওচৰ চুবুৰীয়া নালাগে নে ইমানখিনি তথাৰ পাব, তোৰ মন গৈছে তই লিখিছ, দুদিন পিছত তই নিজে বুজি পাবি, যেতিয়া নিজে নিজে ডাঙৰ হবি। আৰু কিছুমান মানুহ বুজিও, যিবিলাক মানুহে নুবুজে, কি কৰিবা তুমি, নতুনকৈ একাউণ্ট খুলি লৈও গালি পাৰে। ইমান সময় এটা ইমেইল তুমি খুলিব লাগিব, মেইল খুলি তাত তুমি একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব, ক্ৰিয়েট কৰি তাৰপৰা তুমি মোক গালি দিব লাগিব বেয়াকৈ। ইমান সময়, তাৰ অকণমান সময় যদি মই পালোঁহেঁতেন জিমটো যাব পাৰিলোঁ হয়, তাৰে যদি অকণমান সময় মই পালোঁহেঁতেন মোৰ লগৰকেইটাৰ লগত কেতিয়াবা ক'ৰবাত ফুৰিবলৈ যাব পাৰিলোঁহেঁতেন, তাৰে অকণমান যদি বেছিকৈ সময় পালোঁহেঁতেন ডান্সৰ ক্লাছ কেইটামান বেছিকৈ কৰিব পাৰিলোঁহেঁতেন। ইমান সময় কেনেকৈ পায় মানুহে, মই নাজানো। মোৰ বেয়া লাগে সেই বস্তুবিলাক ভাবিলে মানে। আৰু আজিকালি বৰ সহজ হ'লো মানুহক বেয়াকৈ ক'বলৈ, আগতে এইটো বস্তু নাছিলে। এতিয়া ঘপককৈ মানুহক বেয়াকৈ ক'ব পাৰে, তাৰমানে মানুহে এপ্ৰিচিয়েট কৰাটো বিৰাট টান, খুব টান। ভালটো বিচাৰি পাবলৈ বা ভালটো একচেপ্ট কৰিবলৈ বিৰাট টান হয়। মানুহে খুব সহজ বুলি ভাবে সেই যে, আৰু আজিকালি ছ'চিয়েল মিডিয়া চাবলৈ গ'লে এটা ইনকাম চ'ৰ্চ, কিন্তু বাহিৰত ধৰা অকল তোমাৰ ৰিলছ বনাই বা এনেকুৱা নাচৰ ভিডিঅ' দিয়ে, অনলাইন ক্লাছ কৰি বহুত ল'ৰা ছোৱালী চলি আছে। মই নিজে লকডাউনৰ সময়ত অনলাইন ক্লাছ কৰি পেলাই মই চলিছোঁ। আজি যদি মোৰ স্কুলখন চলি আছে অকল সেই নাচবিলাকৰ কাৰণে। আৰু তাতকৈও ভাল লগা দিশটো মই কিয় নেৰোঁ জানা, মই যে কৈছোঁ মোক গালি পাৰিলেও মই নেৰোঁ বুলি, মই এইটো কাৰণে নেৰোঁ, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যোনে ধৰা গুৱাহাটী আহি পেলাই মোৰ তাত ক্লাছ কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা, পইচাৰ অভাৱ, সময়ৰ অভাৱ, ডিষ্টেঞ্চ বহুত বেছি হৈ যায়। তেওঁলোকে কি কৰে, মোলৈ ৰিকুৱেষ্ট কৰে যে ছাৰ আপুনি এই গানটো অকণ নাচি পেলাই দিবচোন। যদি সেই গানটো মই নাচি পেলাই তেওঁলোকক দি দিওঁ, আপলোড কৰি দিলোঁ মই মোৰ ইনষ্টাগ্ৰামত, তেওঁলোকে চাই পেলাই তেওঁলোকে আকৌ নাচে, সেইটো কমটি ভাল লগা বস্তু।
চিন্তা কৰাচোন তুমি তাৰমানে বেয়াৰ লগতে ভাল এটাও ভাল side আছে। বহুত দিশ আছে তাৰ মাজতে অকমান বেয়া কিন্তু বেয়াটোক মই বেছি প্ৰাধান্য দিওঁ কাৰণে ভালখিনি নোহোৱা নগণ্য হৈ গৈ আছে তেনেকেও বহুত ল'ৰা ছোৱালীয়ে নাচ শিকি আছে জানা সেই ৰিলছবিলাক চাই পেলাই যিবিলাক মই আপলোড কৰি দিওঁ সোণাপুৰৰ পৰা ক্লাছ কৰিবলৈ আহে জানা মোৰ তালৈ তাতে ভেলিউটো গম পায় আচলতে সেইটোৱে মই তোমাক কৈছোঁ নহয় তুমি যদি জীৱনটো সহজভাৱে লোৱা নহয় যে মই কমপ্লিকেটেড নকৰোঁ মই জীৱনটো উদযাপন কৰিম দেয়াৰ হেভ লটছ অফ কজ তাৰমানে সৰু সৰু কথা কিছুমান এনেকুৱা আছে য'ত জীৱনটো উদযাপন কৰিব পাৰি মই জীৱনটো অকল উদযাপন কৰিছোঁ কালি যদি ঈশ্বৰে আহি পেলাই এতিয়া ওলাই যাওঁতে যদি ঈশ্বৰে কয় ব'ল তোৰ সময় হ'ল যাবলৈ এগ্ৰী ৰিগ্ৰেট নকৰে আপুনি ন মৃত্যু ভয় নাখায় একদম নাই মই শেষৰ ফালে আহিছোঁ আমি খুব বেলেগ বেলেগ কথা আলোচনা কৰিলোঁ এইখিনিৰ মাজতে শেষটো বিচাৰিছোঁ এটা মানে পজিটিভ নোটত এণ্ড হওক আৰু সেইকাৰণে মোৰ প্ৰশ্নটোৱে এইটো যে মই গোটেইখিনি কনভাৰ্চেশ্যন কৰোঁতে দেখিলোঁ আপোনাৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাস বা আপোনাৰ স্পিৰিচুৱেল ছাইডটো আপুনি সকলো বস্তুতে কিবা নহয় কিবা ৱেত কানেক্ট কৰে বা তাৰে অলপ ৰিফ্লেকশ্যন আছে যদি মই আপোনাক সুধোঁ স্পিৰিচুৱেলিজিমৰ ওপৰত আপোনাৰ আপুনি কি ধৰণে নিজৰ স্পিৰিচুৱেলিজিমটো প্ৰেক্টিছ কৰে আৰু লগতে আমিবোৰে আজিৰ সময়ত যেতিয়া ইমান ব্যস্ততাৰ মাজতে থাকোঁ সৰুৰ পৰা ডাঙৰ কাম এটালৈ সেইখিনি সময়ত আমি নিজকে কেনেকৈ স্পিৰিচুৱেলি এক্টিভ ৰাখিব পাৰোঁ আপোনাৰ যদি অলপ পৰামৰ্শ আৰু আপোনাৰ নিজৰ দৃষ্টিটো তাতে দিব পাৰে আমি ভাল পাম পৰামৰ্শ নহয় কাৰণ কিয় মই পৰামৰ্শ দিব পৰা হোৱা নাই এতিয়াও স্পিৰিচুৱেলি তথাপিও স্পিৰিচুৱেলিটিটো কি জানা সৰুতে আইতাক আৰু ককাক দেখিছিলোঁ চাকি গছ জ্বলাই গধূলি সেৱা এটা কৰে সেইখিনি থাকি গৈছিলে নিজৰ মাজত সদায় মই ৰাতিপুৱা গাটো ধুই পেলাই চাকি গছ সদায় জ্বলাওঁ যদি 3:30 বজাতো মই উঠিছোঁ মই চাকি গছ জ্বলামেই মই চাকি গছ নজ্বলোৱাকৈ মই ওলাবলৈ টান পাওঁ আৰু তুমি যাক বিশ্বাস কৰা যিকোনো হ'ব পাৰে মই অকণমান মেডিটেশ্যন কৰিবৰ কাৰণে ট্ৰাই কৰোঁ এফাৰ্মেশ্যন কৰোঁ বিশেষকৈ মই ৰাতি শোৱাৰ সময়ত কাৰণ দিনটোতো এফাৰ্মেশ্যন মানে কি তুমি বহি পেলাইও কৰিব পাৰা যে মই সদায় ইউনিভাৰ্ছখনক কওঁ যে তোমাৰ তাত যিমান পজিটিভিটি আছে সেই সমগ্ৰ পজিটিভিটি মোক তুমি দিয়া আৰু মোৰ গোটেই বডিটোত যিমান নিগেটিভিটি আছে সেই গোটেই নিগেটিভিটিবিলাক নোহোৱা কৰি দিয়া সেইটোৱে মোৰ এফাৰ্মেশ্যন আৰু যেতিয়া মই চাকি গছ জ্বলাওঁ মই হেৰি খুব মানো কামাখ্যা মা মই খুব মানো আৰু শিৱ বাবাক খুব মানো গতিকে ওম নমঃ শিৱায় আৰু ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনম মৃত্যুৰ্মুক্ষীয়মামৃতাৎ মহাকালৰ এই মন্ত্ৰটো মই সদায় জপ কৰোঁ হনুমান চালিচা সদায় পঢ়োঁ যেতিয়াই মন যায় মই যদি বাইকো চলাই আছোঁ মই তেতিয়াও হনুমান চালিচা মই পঢ়োঁ তেনেকুৱা আৰু বৃহস্পতিবাৰটো বুলি নহয় সদায় বাবাৰ ওপৰত অগাধ বিশ্বাস সাই বাবাৰ ওপৰত মই খুব সেই প্ৰেজেঞ্চটো মই খুব ফিল কৰোঁ আৰু ৰাতি শোৱাৰ সময়ত বিশেষকৈ মই এইটো কাৰণে কৈছোঁ কাৰণ সেইটো আমাৰ নিজৰ সময় দিনটোৰ ব্যস্ততাৰ মাজত মই ৰাতি কোনো ধৰণৰ কাইলৈ মই কি কৰিম কাইলৈ মোৰ কি কাম আছে বিচনালৈ যোৱাৰ পিছত আৰু মই চিন্তা নকৰোঁ মই খালি ইউনিভাৰ্ছখনক কওঁ যে আজি গোটেই দিনটো আৰু মই সদায় সাই বাবাক কৈ থৈ যাওঁ শোৱাৰ আগত থেংক ইউ বুলি কওঁ তেওঁক সদায় কওঁ যে বাবা মই তোমাক বহুত ভাল পাওঁ আৰু কাজিয়াও কৰোঁ তোমাক কোনোবাই কয় আই লাভ ইউ বুলি অকল মই কওঁ তোমাক আই লাভ ইউ বুলি কোনে কয় তোমাক আই লাভ ইউ তোমাক চবে বিচাৰে মই তোমাক বিচাৰোঁ কেতিয়াবা কাজিয়াও কৰোঁ নাই জানা কোনো মানুহ নাই এনেকুৱা জীৱনত যে কাৰোবাৰ আগত মোৰ বিৰাট কষ্ট পাইছোঁ মই কান্দি দিম মোৰ বিৰাট সুখ লাগিছে মই কৈ দিম জানো আজি মোৰ লগত আমুকটো হৈছে ইমান ভাল লাগিছে নাই মই সদায় সাই বাবাৰ আগত কওঁ মই কান্দোঁ মই হাঁহোঁ মই ফূৰ্তি কৰোঁ চব বাবাৰ লগত কিচেনত কাম কৰি থাকোঁ বাবাৰ লগত কথা পাতি থাকোঁ তেনেকুৱা হয় মোৰ তো সেই সময়খিনি এফাৰ্মেশ্যন কৰোঁ সেইটোৱে যে আজিৰ দিনটো মোক যে তুমি দিলা মই যে উশাহ লৈ আছোঁ আজিৰ দিনটো যে ইমান ভালকৈ মই কষ্ট নোপোৱাকৈ বা কষ্ট পাইছোঁ যদিও অকণমান কমাই যে তুমি কষ্ট দিছা তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ আৰু ইউনিভাৰ্ছখনক কৈ পেলাই যে তোমাৰ তাত যিমান পজিটিভিটি আছে চব মোক দিয়া আৰু মোৰ নিগেটিভিটিখিনি তুমি আঁতৰাই লৈ যোৱা বাছ হৈ যাওঁ ধুনীয়া এইটো আচলতে দৰকাৰ নাই কাৰো বেলেগৰ ভেলিডেশ্যন নিজৰ মাজতে এটা ছেটিছফেকশ্যন এটা থাকি যায় আৰু মে বি এইটোৱে এটা ভাল ৱে হ'ব য'ত আজিৰ সময়ত মানুহে কথা শ্বেয়াৰ কৰিলে বৰ্ডাৰ কৰা বুলি ভাবে ন সেই বস্তুটোৰ কষ্ট নিদিয়াই নিজৰ লগতে ছেটিছফাইড হৈ থকা এটা বেষ্ট ৱে মে বি চবৰে পৰা শুনো কাৰোবাৰ যদি কিবা প্ৰব্লেম হৈছে ফোনো কৰে ভালো পাওঁ ছল্ভ কৰি দিবলৈ পালে কিন্তু মই মোৰ প্ৰব্লেমৰ বিষয়ে কোৱা মানুহ বা মোৰ বিষয়ে মোৰ ভিতৰটোৰ বিষয়ে জনা মানুহ খুব কমটি আছে সেইখিনি অকল বাবাই জানে এইখিনি অকল বাবাৰ লগত শ্বেয়াৰ কৰিব মই কষ্ট পাইছোঁ আৰু সেই কথাটো আপুনি ৰিগ্ৰেট নকৰোঁ থেংক ইউ ছ' মাছ ইমান সময় দিয়াৰ কাৰণে শেষত যদি মই সোধোঁ যিহেতু ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক
আমি কিবা এটা ৱেত অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ লগত ৰিলেটেড হৈয়ে যাওঁ হয়তো চিনেমা এখনৰ কথাও আমি ইয়াতে আলোচনা কৰোঁ বা চিনেমা জগত বা মিউজিক জগতৰ লগত কাম কৰি থকা মানুহৰ লগত কথা পতা হয় আপোনাৰ পৰা যদি কিবা অলপ ফিডবেক যে আমি নিজে কেনেকুৱা নতুনত্ব আনিব পাৰোঁ এই ফৰ্মেটটোৰে হওক বা আমি যি প্ৰচেষ্টা এটা হাতত লৈছোঁ আপোনাৰ ফালৰ পৰা কিবা ফিডবেক যদি আমি পাওঁ আপুনি কিবা দিব খুজিব ফিডবেকছ মানে চোৱা তুমি যেনেকৈ গোটেই কামখিনি কৰি আছা বা সকলোৱে ভাল পাইছে মোৰো স্পেচিয়েলি ময়ো ভাল পাওঁ দেই তুমি যেনেকুৱা ধৰণে কথাখিনি মানুহক পাতা এতিয়া মই তোমাৰ লগত যেনেকৈ কথা পাতি আছোঁ মোৰ লগা নাই যে আগত কেমেৰা দুটা চলি আছে কোনোবা আমাক চাই আছে চ' এই বস্তুটো খুব ভাল স্ক্ৰিপ্টিং নোহোৱাকৈ যেতিয়া কথাবিলাক ওলায় তেতিয়া ক'বলৈও ভাল লাগে আজি তুমি বহুত কথা উলিয়ালা কিন্তু মোৰ প্ৰচেষ্টা সেইটোৱে আছে সেইটোৱে চ' এইটোৱে অব্যাহত ৰাখা আৰু যিমান পাৰা মই সেইটোৱে ক'লোঁ যিমান নেচাৰেলি বস্তুবিলাক হ'ব নহয় সিমান ভাল হ'ব যেতিয়া আমি আহি পেলাই পাওঁতেও তুমি ক'লা যে আমি কি কথা পাতিম মই হ'লে কি কথা পাতিম কিন্তু আল্টিমেটলি বস্তুখিনি ওলাই গৈ আছে ন আৰু সদায় সেইটো বস্তুৱে কৰি যোৱা যিমান পাৰা মানুহৰ ভিতৰৰ ছাইডটো উলিয়াবলৈ চেষ্টা কৰা চ' মই ভাবোঁ যে আজি মই বহুতখিনি কথা কৈ দিলোঁ কিন্তু নিজৰ মানে আনে নজনা বা কোনোদিন আনৰ আগত নোকোৱা কাৰণ কোনেও নাজানে যে মই বাবাৰ আগত কান্দো একদম আনটোল্ড ষ্টৰী আৰু মোক দেখিলেও কোনেও নকয় যে মই ইমান স্পিৰিচুৱেলি বা এনেকুৱা ধৰণে কিবা এটা মই ইনভলভ হৈ থাকোঁ বুলি গতিকে জয়যাত্ৰা অব্যাহত থাকক সদায় আৰু ইয়ালৈ যে তোমালোকে মাতিলা মই যে এনেকৈ বহি পেলাই কথাখিনি পাতিলোঁ মোৰো খুব ভাল লাগিলে আৰু মই বিচাৰিম যে তোমালোকৰ এই বস্তুটো এনেকৈয়ে তাৰমানে যিমান পাৰা মেকানিকেল নকৰি তুমি যেনেকৈ অকল পজিটিভ ছাইডটো কথা পাতিছা সেইটোৱে ৰাখা থেংক ইউ খুব পজিটিভ লাগিলে মানে মোৰ গোটেই বস্তুখিনি কৈ Thank পেলাই you so much. ৰিগ্ৰেট হোৱা নাই মানে মই কিয় ক'লোঁ ইমানখিনি কথা মোৰ অকণো ৰিগ্ৰেট ফিল হোৱা নাই আই ফিল গুড আই ফিল ফ্ৰী আৰু আমাৰো বহুত ভাল লাগিল কাৰণ বহুতৰ অভিজ্ঞতাৰ পৰা বা চিন্তাধাৰাৰ পৰা আমি বহুত নতুন নতুন বস্তু শিকোঁ আৰু মোৰ আচলতে এই গোটেই প্ৰচেছটো এটা মোৰ কাৰণে মেডিটেশ্যন মই এতিয়াও বহি থাকোঁতে মই এইটো মেডিটেশ্যন ৱাইজ ভাবি লওঁ যে 1 ঘণ্টা মোৰ ওচৰত ফোন চোন একো বেলেগ বস্তু নাই মই কাগজ এখনো নাৰাখোঁ লগত মোৰ কাৰণে মেডিটেশ্যনেল প্ৰচেছ এটা হয় চ' মোৰ বিৰাট ভাল লাগিল আজি আপোনাৰ পৰা কথাখিনি গম পাই আৰু পাৰ্ট 2 এটা বনাম পিছলে চিয়'ৰ আৰু মোৰ কি ভাল লাগিল জানা মই ধৰা আজিলৈকে যলৈকে গৈছোঁ এই এজ ইউজুৱেল সকলোৱে যিখিনি কথা গম পায় ধৰা মই এইটো লাইনতে কাম কৰোঁ বা কি হ'ল কি কথা কিন্তু আজি তুমি যিখিনি কথা উলিয়াইছা তাৰমানে সেইখিনি চাগে মই ক'তো বেলেগত ক'ব নোৱাৰিলোহেঁতেন নেকি মোৰ তেনেকুৱা নিচিনা লাগিছে মই ইমান কমফৰ্টেবল জ'ন এটাত মই কেনেকৈ সেই কথাখিনি ক'লোঁ মই এতিয়া তাকে ভাবি আছোঁ মানে বহুত কিবা কিবি কৈ দিলোঁ নাজানো ৰাইজে কেনেকৈ ৰিয়েক্ট কৰিব ভিউৱাৰ্ছে কেনেকৈ ল'ব মই নাজানো কিন্তু মই জানো যি হ'ব ভাল হ'ব থেংক ইউ ছ' মাছ আজিৰ পডকাষ্টৰ এপিছডটো আমি ইয়াতে এণ্ড কৰোঁ থেংক ইউ ছ' মাছ থেংক ইউ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিলোঁ আপোনালোকে আমাৰ খণ্ডটো চাই ভাল পালে চেষ্টা এটা নিজৰ নিচ বিচৰা চলি আছে কেইটামান দিন ধৰি বা কেইটামান সপ্তাহ ধৰি বিশেষকৈ নৱেম্বৰ মাহটোত আমি অলপ চেষ্টা কৰি আছোঁ ভাবিবলৈ যে কি ধৰণে নতুনকৈ নিজৰ কামখিনি কৰিব পাৰি এটা বস্তু দেখি দুখ লাগিছে ছাবস্ক্ৰাইবাৰ্ছ নাম্বাৰটো বৰ বেছি বাঢ়া নাই যেনেকৈ ইনিচিয়েলি বাঢ়িছে ছাবস্ক্ৰাইব কৰক সেইকাৰণে আপোনালোকে কৰে মৰম দিয়ে জানো কিন্তু আৰু অলপ মৰম দিয়ক যাতে 100K হোৱাৰ পিছত আমি জুবিন গাৰ্গৰ ওচৰলৈকে যাব পাৰোঁ তেওঁক এটা নিমন্ত্ৰণ দিবলৈ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ